পিছে আৰম্ভ কৰিছো। নাহমাদুহু ওয়া নুছল্লি আলা ৰাছূলিহিল কাৰীম, আম্মা বা'দ। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ৰব্বি ইশৰাহ লি ছাদৰি ওয়া য়াssiৰ লি আমৰি ৱাহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কাওলি। আমি ইতিমধ্যে দেখা পাইছো যে ৰাসূলুল্লাহ ইছলাম আৰু সাহাবাসকল মদিনাৰ পৰা তেওঁলোক আগবাঢ়ি আহিলে। প্ৰায় 313 জন, ক'ৰবাত কয় 315 জন সাহাবা। তেওঁলোক কিয় আহিছিলে মদিনাৰ পৰা বদৰৰ ফালে আগবাঢ়ি? যে আবু চুফিয়ানৰ যিটো কাৰাভান আছিলে, ট্ৰেড কাৰাভান, যিটো চিৰিয়াৰ পৰা মক্কাৰ ফালে উভতি আহিছিলে, সেই কাৰাভানটো ৰখাবৰ কাৰণে ৰাসূলুল্লাহ ইছলাম সাহাবাসকলৰ লগত গৈ বদৰত উপস্থিত হল। গতিকে সেই যিহেতু তেওঁলোকে কাৰাভানটো ৰখোৱাটো একমাত্ৰ উদ্দেশ্য আছিলে, গতিকে বেছি মানুহ অহা নাছিলে ৰাসূলুল্লাহ ইছলামৰ লগত। ৰাসূলুল্লাহ ইছলামো মানে কাকো কাৰো কাৰণে এইটো বাধ্যতামূলক কৰা নাছিলে যে তেওঁলোকে সেই অভিযানত সকলো মানুহ অহাটো বাধ্যতামূলক কৰা নাছিলে। গতিকে ইতিমধ্যে তেওঁলোকে আহি পালেহি। ৰাস্তাত আহি থাকোতে খবৰ পালে ৰাসূলুল্লাহ ইছলামে যে বিপৰীত দিশৰ পৰা কুৰেইশবোৰো আহি আছে। আৰু যিটো কাৰাভান, আবু চুফিয়ানৰ কাৰাভানটো সুৰক্ষা প্ৰদানৰ কাৰণে। গতিকে এতিয়া কি হৈছে, এতিয়া কুৰেইশখিনি আহিছে সম্পূৰ্ণ প্ৰস্তুতিৰ সৈতে। এতিয়া যেতিয়া ৰাসূলুল্লাহ ইছলামৰ সাহাবাসকল যিটো দল আছিলে, তেওঁলোক মাজত উত্তৰ দিশৰ পৰা কি হৈছে, এইফালৰ পৰা আবু চুফিয়ানৰ কাৰাভানটো আহি আছে, আৰু এইফালৰ পৰা দক্ষিণৰ পৰা কি হৈছে, কুৰেইশবোৰ আহি আছে। সম্পূৰ্ণ সিহঁতি মানে অস্ত্ৰ-শস্ত্ৰ লৈ মানে সম্পূৰ্ণ প্ৰস্তুতিৰ সৈতে। এতিয়া ৰাসূলুল্লাহ ইছলাম আৰু কিন্তু মুছলমানে নাজানে তেওঁলোকে এতিয়া কোনটো দলৰ মুখামুখি হ'ব। তেওঁলোকো বদৰৰ ফালে আগবাঢ়ি গৈ আছে। গতিকে আমি দেখা পাইছো বদৰ পোৱাৰ আগতে ৰাসূলুল্লাহ ইছলামে ঠায়ে ঠায়ে ৰখি যিখিনি বেদুইন আছিলে, বেদুইনখিনি সোধা-পোছা কৰে আৰু সিহঁতৰ পৰা খবৰবোৰ জানিবলৈ চেষ্টা কৰে, যে ৰাসূলুল্লাহ ইছলামেও নাজানে, সাহাবাসকলেও নাজানে যে কোনটো দলৰ লগত তেওঁলোক মানে মুখামুখি হ'ব। কুৰেইশৰ লগত হ'ব নে আবু চুফিয়ানৰ লগত হ'ব। গতিকে বদৰ পোৱাৰ আগতে, যেতিয়া তেওঁলোকে সেইকাৰণে আমি দেখা পালো ৰাসূলুল্লাহ ইছলামে বদৰ পোৱাৰ আগতে সাহাবাসকলৰ লগত এটা মানে আলোচনা কৰিলে, তেওঁলোকৰ পৰামৰ্শ বিচাৰিলে যে আমি এতিয়া কি কৰো। সাহাবাসকলে মত দিলে যে তেওঁলোকে মানে যিটো পক্ষৰ লগতে হওক মুখামুখি হয়, লাগে আবু চুফিয়ানৰ দলটোৱে হওক বা কুৰেইশৰে হওক, যদি যুদ্ধ কৰিবলগীয়া হয় অগত্যা, তেন্তে তেওঁলোক সাজু আছে। আৰু এই ক্ষেত্ৰত আমি দেখা পাওঁ ছাদ বিন মুআজেও আনছাৰ সাহাবাসকলৰ সকলে ৰাসূলুল্লাহ ইছলামক তেওঁলোকে কথা দিলে যে তেওঁলোকে মানে মুছলমান সৈন্যৰ লগত মানে যিটো পৰিস্থিতি হয়, তেওঁলোকে সেই পৰিস্থিতিৰ মানে মোকাবিলা কৰিব। এইদৰে আহি তেওঁলোক কি হৈছে, বদৰৰ আউটস্কাৰ্ট পালেহি। বদৰৰ ওচৰ পালেহি, আৰু তাতে আবু চুফিয়ানৰ কাৰাভানটো পোৱাৰ মানে অপেক্ষাত বাহৰ পাতিলে মানে মুছলমান সৈন্যই। তাতে আৰু তেতিয়াই গৈছে আমি দেখা পালো ৰাসূলুল্লাহ ইছলাম আৰু আবু বকৰ ছিদ্দিক দুয়ো ওলাই গ'ল ওচৰৰ বেদুইনবোৰৰ মাজলৈ, সেই অঞ্চলটোৰ ৰাস্তাবোৰৰ খবৰ লবলৈ। আৰু বেদুইনজনৰ পৰা মানে গম পালে যে কুৰেইশৰ দলটোহে আচলতে মানে বদৰৰ অভিমুখে আহি আছে। আবু চুফিয়ানৰ দলটো ইতিমধ্যে বদৰ পাৰ হৈ গুচি গ'ল। এতিয়া মানে সেই যে সাগৰৰ ৰাস্তাটো লৈ পেলাই পাৰ হৈ গুচি গ'ল। এতিয়া কুৰেইশৰ দলটোৱে আচলতে আহি মুছলমানৰ একেবাৰে ওচৰ পাইছেহি। গতিকে ৰাসূলুল্লাহ ইছলামে সেই খবৰটো পাই আবু বকৰ ৰাদিয়াল্লাহু আনহু আৰু ৰাসূলুল্লাহ ইছলামে খবৰটো পাই তেওঁলোক গুচি গ'ল নিজৰ মানে সাহাবাসকলৰ ওচৰলে বা নিজৰ মানুহখিনিৰ ওচৰলে, কাকো পোৱা নাই। আৰু সেইকাৰণে ৰাসূলুল্লাহ ইছলামে সন্ধিয়া সময়ত সেইদিনাখনে গধূলি সময়ত কি কৰিলে, তেওঁ জুবাইৰ বিন আৱাম, আলী বিন আবি তালিব আৰু ছাদ বিন আবি ৱাক্কাছ, এই তিনিজনক আৰু অলপ মানে বদৰৰ কুঁৱাৰ ওচৰলৈকে, তাত এটা বিখ্যাত কুঁৱা আছে, সেই কুঁৱাটোৰ ওচৰলৈ পঠিয়ালে যে তেওঁলোকৰ মানে কিবা খবৰ পায় নেকি জানিবলৈ। তেওঁলোকে গৈ তাত দেখিলে সেই কুঁৱাটোত দুজন মানুহে পানী তুলি আছে। আৰু তেওঁলোকে গম পাইছে সেই দুজনটো বেদুইন নহয়, কুৰেইশৰে হওক বা এনেকে বাহিৰৰ আৰৱৰ কবিলাৰ হ'ব। সেই দুইজনকে ধৰি আনিলে মানুহ দুজনক, আৰু সেই মানুহ দুজনৰ যেতিয়া মানে সিহঁতি সোধ-পোছ কৰিলে, তেতিয়াহে গম পালে যে সাহাবাসকলে তেতিয়াহে গম পাইছে যে ইতিমধ্যে কুৰেইশৰ প্ৰায় 1000 মানুহ আহি তাত উপস্থিত হৈছে, আৰু তেওঁলোক অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত। আৰু তেতিয়াহে আচলতে মুছলমান সৈন্যইও গম পালে যে এতিয়া কুৰেইশৰ লগত তেওঁলোক যুদ্ধ কৰিবই লাগিব। অৰ্থাৎ এইদৰে মানে, আৰু ইফালে কুৰেইশৰ মানুহখিনিও সিহঁতিও আচলতে মানে যে ৰাসূলুল্লাহ ইছলামৰ লগত যুদ্ধ কৰিম বুলি সিহঁতি অহা নাছিলে। সিহঁতি যেতিয়া গম পালে যে আবু চুফিয়ানৰ দলটো হাৰি গুচি গ'ল, তেওঁ মানে তাৰ পৰা ওলাই যাবলৈ সফল হ'ল ওলাই যোৱাত, তেতিয়া মানে কুৰেইশৰ দুজনমান লিডাৰে কৈছিলে যে আমি এতিয়া যাওঁগে, কাৰণ সিহঁতকতো আমাৰ সুৰক্ষাৰ দৰকাৰ নাই, গতিকে আমি আৰু কি থাকিম, আমি মক্কালৈ উভতি যাওঁ। কিন্তু তেতিয়া আবু জাহালে কি ক'লে যে আমি ইমান দূৰ আহিছোৱে যেতিয়া,
আমি বদৰলৈকে যাম আৰু বদৰত গৈ আমি আচলতে 3 দিন মান থাকিম আৰু তাত আমি উৎসৱ পাতিম। কাৰণ সিহঁতি পুৰা ব্যৱস্থা কৰি আহিছিলে, খোৱা বোৱাৰ পৰা আদি কৰি সকলো বস্তু মানে যা যোগাৰ কৰি আহিছিলে। গতিকে আমি তাত ইমান দূৰ আহিলোৱে যেতিয়া এনেকে ঘূৰি নাযাওঁ। আচলতে সেই সময়ত বদৰত এখন মানে ডাঙৰ মেলা হৈছিলে, মানে সেই সময়ত নহয়, আৰৱৰ মানে এখন মেলা হয় এটা সময়ত, আৰু তাত কুৰেছো পাৰ্টিচিপেট কৰে। গতিকে সেইখন ঠাইলৈ যাওঁ, আমি তাত মানে অকণমান হেৰি কৰিম। সিহঁতিও আচলতে মানে যুদ্ধ কৰিম বুলি সিহঁতি প্ৰস্তুত হয়তো আহিছিলে, কিন্তু সেই সময়ত সিহঁতি যুদ্ধ কৰিম বুলি ভবা নাছিলে। তেতিয়া আমি উভতি যাম। গতিকে মানে এইদৰে কি হৈছে, দুইটা পক্ষই ৰসুলাম আৰু মুছলমান সৈন্য আৰু ইফালে কুৰেশ্বৰ সৈন্যবোৰো মানে আচলতে পিছত পৰিস্থিতি এনেকুৱা এটা মানে হেৰিলে গুচি গ'ল যে তেওঁলোকে পৰিস্থিতিত পৰি যুদ্ধ কৰিবলৈ বাধ্য হল আচলতে। কিন্তু কোনোটো পক্ষই তাৰ আগলৈ গম নাপাইছিলে যে আমি যুদ্ধ কৰিব লাগিব। গতিকে মুছলমান সৈন্যই যেতিয়া গম পালে যে যুদ্ধ কৰিবই লাগিব, এই যুদ্ধৰ পৰা আৰু কোনো মানে যুদ্ধৰ পৰা বাচি যাব নোৱাৰে, কাৰণ তেওঁলোকে যদি সেই কুৰেশখিনিৰ সন্মুখী নহয়, গোটেই আৰৱতে তেওঁলোকৰ এটা হেৰি হৈ যাব যে যিটো নতুন ধৰ্ম হেৰি হৈছে, ৰসুলামে যিটো মত মানে প্ৰচাৰ কৰিছে, যিটো বাণী প্ৰচাৰ কৰিছে, সেইটো এটা মানে হেৰি কৰা হৈ যাব যে তেওঁলোকে মানে কুৰেশবোৰক ভয় কৰি পেলাই ওলাই গুচি আহিলে, আঁতৰি গুচি আহিলে। গতিকে তেওঁলোকৰ এইকাৰণে যুদ্ধ কৰাৰ বাহিৰে কোনো উপায় নাছিলে। এই উদ্দেশ্যে তেওঁলোক আগবাঢ়ি গল মুছলমান সৈন্য, আৰু অলপ দূৰ গৈ এক উপত্যকা অঞ্চলত বাহৰ পাতিলে। অলপমান মানে অকণমান ওখ ঠাই এডোখৰ তেওঁলোকে বাহৰ পাতিলে, যাতে ওখ ঠাইডোখৰ থাকিলে শত্ৰুপক্ষক যাতে সহজে আক্ৰমণ কৰিব পাৰে, আৰু শত্ৰুপক্ষই যাতে তেওঁলোকক আক্ৰমণ কৰিব নোৱাৰে। সেইকাৰণে অকণমান ওখ ঠাই এডোখৰত গৈ তেওঁলোকে শিবিৰ পাতিলেগে। তেতিয়া এজন আনচাৰ চাহাবা আছিলে, হুবাব বিন মঞ্জিৰ, তেওঁ ৰসুলামক সুধিলে যে ইয়া ৰাছুলাল্লাহ, এই ঠাইডোখৰ যে আপুনি নিৰ্বাচন কৰিছে, গতিকে এই বিষয়ে আল্লাহ তাআলাই আপোনাক বহিৰ জৰিয়তে নিৰ্দেশ দিছে নেকি যে আপুনি এইডোখৰ ঠাইত কৰিব লাগে, নে এয়া আপোনাৰ এটা যুদ্ধৰ মানে এটা ষ্ট্ৰেটেজি, যুদ্ধৰ মানে পৰিকল্পনা, যে মানে কনচালটেশ্যন, মানে যে আপুনি মানে চবৰ লগতে পৰামৰ্শ কৰি আলোচনা কৰি পেলাই এই ঠাইডোখৰ নিৰ্দিষ্ট কৰিছে। তেতিয়া ৰসুলামক কৈছে যে ইয়াৰ আল্লাহে বহিৰ জৰিয়তে জনোৱা নাই, আমি আলোচনা কৰি আমি ঠিক কৰিছো, যুদ্ধৰ এটা মানে ষ্ট্ৰেটেজি হয়, ৱাৰ ষ্ট্ৰেটেজি, যে আমি ইয়াতে মানে বাহৰ কৰিম, সুবিধা হ'ব। তেতিয়া তেওঁ কলে যে হুবাবে কলে যে এই ঠাইডোখৰ বৰ ঠিক নহয়, ইয়াৰ ওচৰতে মানে পানীৰ কুঁৱা আছে, আমি তালৈ গলে আৰু সেই ঠাইডোখৰত যদি আমি থাকো, বাহৰ পাতো, শিবিৰ পাতো, তেতিয়া আমাৰ কাৰণে বেছি সুবিধাজনক হ'ব। তেতিয়া কলে যে সেই পানীত তাত আমি যাম, তাতে ডাঙৰ কুঁৱা আছে, তাত আমি কি হৈছে আৰু এটা আমি নিজৰ এটা পানীৰ মানে ৰিজাৰ্ভাৰ বনাম, যাতে আমাৰ সৈন্যখিনি, আমাৰ মানুহখিনি পুৰা পানী পায়, আৰু সেই ৰিজাৰ্ভাৰটো সম্পূৰ্ণ ভৰাই লৈ তাৰ পৰা আমি পানী সম্পূৰ্ণ কৰি বাকী যিখিনি কুঁৱা আছে, তাৰ আশে পাশে যিখিনি বদৰৰ আশে পাশে যিখিনি কুঁৱা আছে, আমি সকলোবোৰ কি কৰিম, ডেষ্ট্ৰয় কৰি দিম, নষ্ট কৰি দিম, পুতি পেলাম, যাতে শত্ৰু পক্ষ মানে তাৰ পৰা পানী, সিহঁতৰ কাৰণে মানে পানী লোৱাটো অসুবিধা হয়। এইদৰে কি কৰিছে, মুছলমান সৈন্যই নিজৰ সকলোখিনি মানে পৰিকল্পনা কৰি যিটো যুদ্ধৰ যিখিনি প্ৰস্তুতি আৰম্ভ কৰিলে। গতিকে ৰসুলামেও তেওঁৰ এই প্লেনটো খুব ভাল পালে, হুবাবৰ, আৰু তাত তেওঁ সন্মতি জনালে, আৰু সেই মানে পৰিকল্পনা মতে তেওঁলোকে সকলোৱে কাম কৰিবলৈ ৰসুলামে সকলোকে আদেশ দিলে। আৰু মাজ ৰাতি তেওঁলোকে কি কৰিলে, সেইমতে কাম কৰিলে, যে নিজৰ এটা ৰিজাৰ্ভাৰ বনালে পানীৰ এটা, আৰু তাত পানী ভৰোৱা হ'ল, আৰু মুছলমান সৈন্য বাহিনীয়ে নিজৰ নিজৰ পানীৰ বেগসমূহ সকলো পানী ভৰ্তি কৰি ললে, আৰু বাকী তাৰ যিমানখিনি আশে পাশে মানে কুঁৱা আছিলে, সেইখিনি কি কৰিলে, ডেষ্ট্ৰয় কৰি দিলে, মানে তাত পুতি পেলালে। গতিকে এইবোৰ হৈছে মানে এটা যুদ্ধৰ মানে কিছুমান ষ্ট্ৰেটেজি। যেতিয়া সন্মুখত মানে শত্ৰু আহি হেৰি হয়, গতিকে শত্ৰুক পৰাস্ত কৰিবৰ কাৰণে তেওঁলোকে সকলো ধৰণৰ মানে ষ্ট্ৰেটেজি ল'ব লগা হয়। তাৰপিছতে এই পানীৰ ব্যৱস্থা হোৱাৰ পিছত তেতিয়া তেওঁলোকে মানে কি কৰিলে, যে এটা মুছলমান এতিয়া সৈন্য বাহিনীৰ কাৰণে তেওঁলোকৰ আলোচনা বিলোচনা কৰিবৰ কাৰণে, ৰসুলাম যিহেতু কমাণ্ডাৰ মানে নিজৰ নিৰ্দেশাৱলীসমূহ দিবৰ কাৰণে তেওঁলোকে এটা মানে কাৰ্যালয় এটা লগা হ'ল, অফিচ এটা লগা হ'ল, হেড কোৱাৰ্টাৰ। তেতিয়া ছাদ বিন মুআজ ৰাদিয়াল্লাহু আনহু, তেওঁ তেতিয়া ৰসুলামক ক'লে যে ইয়া ৰাছূলুল্লাহ, আপোনাৰ কাৰণে এটা সৰুকৈ এটা মানে এইটোতো ট্ৰেলিছ বুলি কয় না, যে মানে সৰু এটা কোঠা বনোৱা হওক, ৰুম এটা, মানে লোহাৰ জাঠি চাঠি দি পেলাই জাল চাই দি বেৰা দিয়া হ'ব, যাতে শত্ৰুৱে মানে সহজে সেইটো আক্ৰমণ কৰিব নোৱাৰে। আৰু সেইটোৱে মুছলমান সৈন্যৰ কাৰণে মানে মুখ্য কাৰ্যালয়ো হ'ব। তাৰ পৰাই ৰসুলামে যুদ্ধৰ বিবিধা পৰামৰ্শ দিব তেওঁ চাহাবাসকলক। আৰু তাৰ ওচৰতে মানে সেই কোঠাটোৰ ওচৰতে মানে সেই ৰসুলামৰ কাৰণে
জন্তু এটা মানে উট মানে তৈয়াৰ কৰি ৰখা হ'ব। যদি তেওঁ কৈছে যদি আমি শত্ৰুৰ লগত আমিতো যুদ্ধ কৰিম হা, আপুনি সেই কোঠাটোত থাকিব। আৰু সেইটো চিকিউৰিটি মানে তাৰ চিকিউৰিটিৰ ব্যৱস্থা কৰা হ'ল। যদি আল্লাহ তালাই আমাক বিজয় দিয়ে, ছাদ বিন মুআজে কৈ আছে, যিটো আমি আশা কৰিছো আল্লাহ আমাক মানে ফাতাহ দিব। আৰু যদি আমি তেতিয়াহ'লে কিলে তেন্তে ঠিক আছে, সকলো কোনো দিগদাৰ নাই। কিন্তু যদি আমি পৰাজিত হওঁ, কাৰণ মানুহতো মুছলমানৰ সংখ্যা একদম কম আছিলে, গতিকে তেতিয়া কৈছে যে তেতিয়া আপুনি কি কৰিব, এই মানে উটটোত আপুনি উঠি আপুনি মদিনালৈ গুচি যাবগৈ, উভতি যাবগৈ হা, আমাৰ মানুহখিনিৰ মাজলৈ যাক আমি এৰি থৈ আহিছো। অৰ্থাৎ মদিনাত যিখিনি মানুহ আছে সেই মানুহখিনি আল্লাহ, ইয়া ৰাছূলুল্লাহ আপোনাৰ বেছি প্ৰয়োজন হা, গতিকে আপুনি ঠিকে থকাটো খুবেই জৰুৰী। আপোনাক যাতে শত্ৰুৱে একো অনিষ্ট কৰিব নোৱাৰে। গতিকে কাৰণ আল্লাহ তাআলাই আপোনাক এটা মিছন দি পেলাই পঠিয়াইছে, এটা কাম এটা দি পঠিয়াইছে আগত। গতিকে আপুনি ঠিকে থকাটো দৰকাৰ। সেইকাৰণে আপুনি কি কৰিব, সেই মানুহখিনিৰ মাজলৈ আপুনি গুচি যাবগে যদি আমি পৰাজিত হওঁ। আৰু কাৰণ তেওঁলোকে কৈছে যে আমি যাক মদিনাত এৰি থৈ আহিছো, কাৰণ তেওঁলোকে আপোনাক ইমানেই ভাল পায় যিমান আমি আপোনাক ভাল পাওঁ হা। অৰ্থাৎ তেওঁলোক যে ইয়ালৈ আজি অহা নাই মানে বদৰলে, তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে আপোনাক ভাল নাপায় সেইকাৰণে অহা নাই হা। আচলতে তেওঁলোকে এইটো পৰিস্থিতি যে ইমান গুৰুত্বৰ মানে গম্ভীৰ হৈ যাব তেওঁলোকেতো ভবাই নাই। তেতিয়া ছাদ বিন মুআজে কৈছে যে তেওঁলোকে অৱশ্যে সহায় কৰিবলৈ আহিলহেঁতেন, যদি তেওঁলোকে আমাৰ এই পৰিস্থিতিটো এনেকুৱা মানে ইমান গুৰুতৰ হৈ গৈছে বুলি গম পালে তেওঁলোক নিশ্চয় আহিলহেঁতেন। গতিকে আপুনি সিহঁতৰ লগত লগ লাগি নিজৰ কাম পুনৰ আৰম্ভ কৰিব পাৰিব। অৰ্থাৎ মুছলমান সৈন্য যদি হাৰি যায়, তেওঁলোক যদি সকলো যদি শ্বহীদ হৈ যায়, তেতিয়াও কি হৈছে, আল্লাহ তাআলাই ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যি কাম দি পঠিয়াইছে, যি কামৰ দায়িত্ব দি পঠিয়াইছে, সেই কাম পৃথিৱীত চলি থাকিব। আপুনি তেওঁলোকক শিকাব, তেওঁলোকক মানে ফি ছাবিলিল্লাহ, তাৰপিছত তেওঁলোকে আকৌ আপোনাৰ লগত মানে আল্লাহৰ ৰাস্তাত কি হব, যুদ্ধ কৰিব, আল্লাহৰ ৰাস্তাত কাম কৰিবলৈ তেওঁলোক পুনৰ ওলাই যাব। অৰ্থাৎ আমি নাথাকিলেও যে যিটো আল্লাহ তাআলাৰ যিটো কাম, যি দায়িত্ব দিছে মুছলমানক, সেই কাম আৰু সেই দায়িত্ব পৃথিৱীত চলি থাকিব। আৰু দ্বিতীয়তে তেওঁলোকে চাহাবাসকলে এইটো কাৰণে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মানে চিকিউৰিটি বা ব্যৱস্থা কৰিছিলে, সুৰক্ষাৰ ব্যৱস্থা, কাৰণ তেওঁ কমাণ্ডাৰ হয়, তেওঁ লিডাৰ হয় মুছলমান। আৰু যুদ্ধত যদি লিডাৰজনে যদি মানে হয়, লিডাৰজনক যদি মানে আক্ৰমণ কৰিব পাৰে, তেতিয়াহ'লে বাকী গোটেই সৈন্য বাহিনীখিনি কি হয়, মনোবলটো ভাঙি যায়গে হয় নাই। সেইকাৰণে মুছলমান সৈন্যসকলো, মুছলমান চাহাবাসকলো ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুৰক্ষাৰ প্ৰতি যথেষ্ট সচেতন আছিলে। গতিকে কাৰণ তেওঁলোকে এইটো ব্যৱস্থা এইটো কাৰণে ল'ব লগা হৈছে, কাৰণ তেওঁলোকে কোনো যুদ্ধৰ বিশেষ প্ৰস্তুতি কৰি অহা নাছিলে। হঠাৎ পৰিস্থিতি এনেকুৱা হ'ল যে তেওঁলোকে যুদ্ধ কৰিবলগীয়া হ'ল। গতিকে তেওঁলোকে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুৰক্ষাৰ নিৰাপত্তাৰ কথা মানে চিন্তা কৰিলে। আল্লাহৰ ৰসুলৰ আল্লাহ তাআলাইতো তেওঁক মানে হিফাজত কৰিবই, কিন্তু চাহাবা সকলকো মানে আল্লাহ তাআলাই সেই দায়িত্ব দিছে যে তেওঁলোকে আল্লাহৰ ৰসুলৰ হিফাজত কি ধৰণে কৰে হয় নে নহয়। এয়া চাহাবাসকলৰ ওপৰত এটা ডাঙৰ পৰীক্ষা আছিলে, চাহাবাসকলৰ কাৰণেও। গতিকে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহ তাআলাই ধুনীয়া এটা মিছন দি পঠোৱা হৈছে। গতিকে আল্লাহ তাআলাই তেওঁৰ সুৰক্ষাৰ ব্যৱস্থা কৰিবই, কিন্তু তেওঁৰ লগৰ যিখিনি মানুহ আছে তেওঁলোকৰো দায়িত্ব ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুৰক্ষাৰ ব্যৱস্থা কৰা, কাৰণ তেওঁ উম্মতৰ নেতা। গতিকে যুদ্ধত যদি নেতাজনে অসুৰক্ষিত হয় বা মৃত্যু হয় বা বন্দী হলে কি হব, সকলো মুছলমানৰ মনোবল ভাঙি যাব। যিখিনি মানে নতুনকে ইছলাম কবুল কৰিছে তেওঁলোকৰ মনোবল ভাঙি যাব। আৰু অন্যান্য আৰববোৰো মুছলমানক আক্ৰমণ কৰিবলৈ সুবিধা পাব। গতিকে তেওঁলোকে মানে কি কয়, ৰাসূল সাল্লাল্লাহু সুৰক্ষাৰ ব্যৱস্থা কৰিলে। আৰু সেই সময়ত কি হৈছিলে, যুদ্ধ কেনেকে হয়, আজিৰ দৰে কিবা মিছাইল বা এনেকে এটেক নহয়। তেতিয়া কি হৈছে, তৰোৱাল দি, ধনু-কাঁড় দি সন্মুখা সন্মুখিকে হয় যুদ্ধ হয়। গতিকে তাত কি হয়, শত্ৰুপক্ষই কি কৰে, সদায় মানে নেতাজনকে, যিজন মানে লিডাৰ থাকে, কমাণ্ডাৰ থাকে, তেওঁক এটেক কৰিবলৈ চেষ্টা কৰে। কাৰণ তেওঁ পৰি গলে বাকী সৈন্যবোৰো অতি সহজতে বাকী সৈন্যখিনিকো মানে পৰাজিত কৰিব পাৰি। সেইকাৰণে সেই সময়ত কমাণ্ডাৰজনৰ মানে বৰ এটা গুৰুত্বপূৰ্ণ পজিশ্যন মানে, আৰু খুব ভয়ো ডেঞ্জাৰাছ পজিশ্যন, কাৰণ তেওঁকে আক্ৰমণ কৰিব বিচাৰে। গতিকে এইদৰে কি হৈছে, ছাদ বিন মুআজে এই গোটেইখিনি কথা কলে আৰু ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মানে কাৰণে এটা মানে বনোৱা হ'ল, এটা কোঠা বনোৱা হ'ল, আৰু বাকী সুৰক্ষাৰ ব্যৱস্থা কৰা হ'ল। আৰু তাত ছাদৰ নেতৃত্বত কি হৈছে,
কেইজনমান আনচাৰ চাহাবলৈ এটা সুৰক্ষা বাহিনী গঠন কৰা হ'ল, যি ৰাছূলুল্লাহ সাল্লাল্লাহু তেওঁৰ কাৰ্যালয়ত সকলো সময়তে সুৰক্ষা দি থাকিব, গাৰ্ড হিচাপে থাকিব। আৰু ৰাছূলুল্লাহ সাল্লাল্লাহু ক্ষেত্ৰত আমি দেখা পাওঁ, তেওঁ সকলো মানে আমি ইমান দিনৰ পৰা দেখি আহিছো যে প্ৰত্যেক ক্ষেত্ৰতে ৰাছূলুল্লাহ সাল্লাল্লাহু কি হৈছে, তেওঁৰ সাহাবাসকলৰ লগত আলোচনা কৰে। তেওঁ লিডাৰ হয়, তেওঁ কমাণ্ডাৰ হয়, কিন্তু তাৰ পিছতো তেওঁ কি কৰে, তেওঁ মানে সাহাবাসকলৰ লগত যিকোনো গুৰুত্বপূৰ্ণ বিষয় তেওঁলোকৰ পৰামৰ্শ লয়, আৰু সেই পৰামৰ্শ ৰাছূলুল্লাহ মানিও লয়। ঠিক আছে। গতিকে আজিৰ দৰে কোনোবা মডাৰ্ণ ডিক্টেটৰৰ দৰে তেওঁ নাছিলে যে মোৰ কথাই হব, তেওঁ সাহাবাসকলৰ কথাও সমানে গুৰুত্ব দিছিলে। তাৰপিছত ৰাছূলুল্লাহ সাল্লাল্লাহু কি কৰিলে, তেওঁৰ সৈন্যসকলৰ মানে পজিশ্যন কোন ক'ত থাকিব সেই বিষয়ে সম্পূৰ্ণ তেওঁ ৰাছূলুল্লাহ সাল্লাল্লাহু প্লেনিং কৰিলে, যুদ্ধৰ তেওঁ স্থান নিৰ্ধাৰণ কৰিলে। সেই অনুসৰি তেওঁলোকে নিজৰ স্থান ললে, যে আমি ইয়াতে শিবিৰ পাতিম, তাৰপিছতে এইডোখৰ ঠাইত আমি যুদ্ধ কৰিম, আৰু কোন কোন মানে সৈন্য কোনডোখৰত থাকিব, এই সকলোবোৰ ৰাছূলুল্লাহ সাল্লাল্লাহু কি কৰিলে, নিজে এটা প্লেনিং কৰিলে। কোনডোখৰ ঠাইত তেওঁলোকে শত্ৰুৰ কাৰণে অপেক্ষা কৰিব, মানে কোনডোখৰ ঠাইত তেওঁলোকে আক্ৰমণ কৰিব, এই সকলোবোৰ ৰাছূলুল্লাহ সাল্লাল্লাহু কি কৰিছে, তেওঁ প্লেনিং কৰিলে, আৰু সেই অনুসৰি তেওঁ সেই ঠাইডোখৰ ঘূৰি ৰাছূলুল্লাহ সাল্লাল্লাহু সেই ঠাইডোখৰ গৈ আৰু প্ৰত্যেককে তাত মানে সেই ঠাইবোৰত আঙুলিত হাত দি দেখুৱাই ৰাছূলুল্লাহ সাল্লাল্লাহু কৰিব যে কাইলৈ অমুক দিনাখন অমুক এইডোখৰ ঠাইত থাকিব, অমুক এইডোখৰ ঠাইত থাকিব, এইদৰে। কাইলৈ তেওঁ এইটো স্থান হব, অমুকৰ এইটো স্থান হব ইনশাল্লাহ, এইদৰে সকলোকে মানে ৰাছূলুল্লাহ সাল্লাল্লাহু তেওঁলোকৰ ঠাইবোৰ দেখুৱাই দিলে, স্থানসমূহ। আৰু তেওঁলোকক দেখুৱালে, সেইমতে সকলো প্লেনিং হৈ গল, আৰু সেই ৰাতি ৰাছূলুল্লাহ সাল্লাল্লাহু গোটেই ৰাতিটো তেওঁ এজোপা গছৰ তলতে দুৱা কৰি গোটেই ৰাতিটো তেওঁ কটাই দিলে, যে আল্লাহ তাআলাৰ ওচৰত গোটেই ৰাতি তেওঁ দুৱা কৰিছে। গতিকে আমি ৰাছূলুল্লাহ সাল্লাল্লাহু মানে তেওঁৰ যেতিয়া আমি কাম কাজ চাওঁ, তেতিয়া আমি দেখা পাওঁ যে তেওঁ প্ৰথমতে তেওঁ কি কৰে, সকলো প্লেনিং কৰে, সম্পূৰ্ণ মানে পৰিকল্পনা সুন্দৰ, তাৰপিছত মেনেজমেণ্ট, হয় নে নহয়? তাৰ পিছত এই সকলোবোৰ কাম তেওঁ কৰাৰ পিছত ৰাছূলুল্লাহ সাল্লাল্লাহু কি কৰে, আল্লাহ তাআলাৰ ওচৰত তাৰ সেই কামত সফলতা লাভ কৰিবলৈ আল্লাহ তাআলাৰ ওচৰত দুৱা কৰে। গতিকে আমাৰ কথা হৈছে যে আমাৰ দুটা বস্তু একেলগে, এটা হৈছে পৰিশ্ৰম, আৰু এটা হৈছে দুৱা। সকলো কামৰ আগত মানে কি হৈছে, তাৰ প্লেনিং কৰিব লাগে, হয় নহয়, তাৰ মেনেজমেণ্ট ঠিক হ'ব লাগে, অৰ্গেনাইজ ৱেত হ'ব লাগে। গতিকে আজিকালি আমি দেখা পাওঁ, যিমানবোৰ ডাঙৰ ডাঙৰ মানে ধৰক মানে কৰ্পৰেট চেক্টৰ আছে, মডাৰ্ণ ইনষ্টিটিউশ্যন আছে, তেওঁলোকে এইবোৰ ক্ষেত্ৰত মানে মানুহৰ ট্ৰেইনিঙো দিয়া হয়, যিবোৰ অৰ্গেনাইজ স্কিলবোৰ শিকোৱা হয়। কিন্তু ৰাছূলুল্লাহ সাল্লাল্লাহু আমাক মুছলমানক 1400 বছৰৰ আগতে এই সকলোবোৰ দি থৈ গৈছে। আৰু আজি মুছলমানে বস্তু আচলতে পাহৰি গল, কিন্তু আনে লৈ ললে। তেওঁলোকে প্ৰেক্টিচ কৰে, আৰু সেইকাৰণে সেই মানুহবোৰে ইমান উন্নতি কৰিব পাৰিছে। আৰু আমি আহিলো মুছলমানে ৰাছূলুল্লাহ সাল্লাল্লাহু শিক্ষা, গতিকে আমাৰ অৱস্থা বেয়া হৈ গৈছে। গতিকে তেওঁ সকলো ব্যৱস্থা কৰাৰ পিছত আল্লাহ তাআলাৰ ওচৰত দুৱা কৰে, যাতে নিজৰ উদ্দেশ্যত সফল হ'ব পাৰে। কাৰণ আচল কথা হৈছে, মানুহে যিমানে চেষ্টা কৰক, যিমানে পৰিকল্পনা কৰক, সফলতা আল্লাহ তাআলাই দিয়ে, হয় নে নহয়? কেতিয়াবা চাবচোন কিমান সুন্দৰ প্লেনিং কৰা হয়, কিমান হেৰি কৰা হয়, নিখুঁত প্লেনিং, কিন্তু কামটো নহয়, হয় নহয়, মানুহৰ ফেইলিয়াৰ হয়। গতিকে মানে আমাৰ পৰিশ্ৰমৰ ওপৰত আচলতে সেইটো নকৰে, আল্লাহ তাআলাই দিলেহে মানুহ সফল হব পাৰিব। কেতিয়াবা চাব একদম মানে বেছি পৰিশ্ৰম নকৰাকৈ ডাঙৰ কিবা সফলতা পোৱা যায়, নহয়? সেইকাৰণে আচলতে আমাৰ কথা যে, কিন্তু এইটো নহয় যে, তাৰ অৰ্থ এইটো নহয় যে আমি মানে মানে কি কয়, পৰিশ্ৰমেই নকৰিম, আল্লাহ যেতিয়া দিব তেতিয়াই কামটো হব, তেওঁ নহয়। আল্লাহ কি হৈছে, মানুহৰ চেষ্টা চাই, মানুহৰ আগ্ৰহ চাই, আৰু সেই অনুসৰি আল্লাহ তাআলাই মানুহক সফলতা দিয়ে, বা মানুহক কৃতকাৰ্য মানে দিয়ে, কৰে, চাকচেছ দিয়ে আল্লাহ তাআলাই। গতিকে মানুহে সেইকাৰণে কৈছিলে, মানে মানুহৰ কিছুমান থাকে ন, যে আল্লাহ দিলেতো এনেও দিব, নিদিলে মানে নিদিলেতো এনেও নাই, হাজাৰ পৰিশ্ৰম কৰিলেও নাপাওঁ। আচলতে সেইটো কথা নহয়, কথাটো হৈছে যে মানুহে নিজৰ চেষ্টা কৰিব লাগিব, পৰিশ্ৰম কৰিব লাগিব, হয় নে নাই? তাৰপিছত মানুহে দুৱা কৰিব, আল্লাহৰ ওচৰত কব, এইটো নহয় যে একদম পৰিশ্ৰম কৰি আল্লাহকে নুখুজিম, যে মই মোৰ চব কৰিছো যেতিয়া কিয় কামটো নহব। আল্লাহ তাআলাৰ লগত মানুহে নিজৰ যিটো কানেকশ্যন আছে,
সেইটো মানুহে এৰি দিব নোৱাৰে। গতিকে ৰসুল সময়তে সেইকাৰণে আমি দেখা পাওঁ তেওঁৰ উদাহৰণটো আমাৰ কাৰণে এটা জ্বলন্ত উদাহৰণ। আল্লাহ তালাইতো তেওঁক ৰচুল কৰি পঠিয়াইছিলে, হয় নাই? তেওঁতো বহি থাকি মানুহক উপদেশ দি ধৰ্মীয় কথা কৈ থাকিলেওতো তেওঁৰ কাম হৈ গ'লহেঁতেন, হয় নাই? আল্লাহ তালাৰ বাণী প্ৰচাৰ হৈ গ'লহেঁতেন দুনিয়াত। তেওঁ ৰচুল হোৱাৰ যিটো উদ্দেশ্য, যি উদ্দেশ্যে তেওঁ ৰচুল হিচাপে পঠোৱা হৈছে, সেই উদ্দেশ্যটো সিদ্ধি হৈ গ'লহেঁতেন। কিন্তু আচল কথা এইটো নহয়। বহি উপদেশ দি থাকিলেই বা বহি ভাল কথা কৈ থাকিলেই পেট নভৰে মানুহৰ যেতিয়া মানুহৰ পেট ভৰাবলে মানুহৰ এতিয়া ভোক লাগে, তাৰ কাৰণে মানুহে উপাৰ্জন কৰিব লাগিব, মানুহে কষ্ট কৰিব লাগিব। আল্লাই সকলো দিহা কৰি দিছে, সকলো বস্তু দি দিছে। তেতিয়া কৈছে নিজে সেইখিনি আৰ্জন কৰি লোৱা, নিজ হাতেৰে সেইখিনি আৰ্জন কৰি লোৱা। সেইকাৰণে ৰসুল আল্লাহ যেতিয়া পঠিয়াইছে, তেওঁৰ দ্বাৰা তেওঁ যুদ্ধ নকৰাকে তেওঁ সকলো ক্ষেত্ৰতে আল্লাহ তালাই মানে ফাতাহ দি দিব পাৰিলেহেঁতেন। কিন্তু আল্লাহ তালাই তেওঁ কৈছে যে তাৰ কাৰণে তোমালোকে পৰিশ্ৰম কৰা, চেষ্টা কৰা, নিজৰ হক লবলৈ চেষ্টা কৰা, ন্যায় প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰা। গতিকে এই সকলোবোৰ কামৰ কাৰণে মানুহে দুনিয়াত কাম কৰিব লাগিব। সেইকাৰণে কৈছে যে পেট ভৰাবলৈ পৰিশ্ৰম কৰিবই লাগিব মানুহে, আৰু সেই পৰিশ্ৰম কৰাটোৱে হৈছে ইবাদত। অন্যায় অত্যাচাৰ ৰোধ কৰিবলৈ, ন্যায় প্ৰতিষ্ঠা কৰিবলৈ মানুহে পৰিশ্ৰম কৰিবই লাগিব। প্ৰয়োজন হলে যুদ্ধও কৰিব লাগিব। গতিকে এয়া হৈছে আচলতে আমাৰ ইবাদত। আৰু দিন ইছলামে মানুহক সেইকাৰণে কি হৈছে ৰাইট ডিৰেকশ্যনত মানুহক পৰিশ্ৰম কৰিবলৈ উদগনি জনায়, এনকাৰেজ কৰে। গতিকে সেই ৰাতি যেতিয়া ৰসুল আসলামে দোৱা কৰি গোটেই ৰাতিটো তেওঁ কটাই দিলে, অন্যহাতে দিনটো কাম কৰি যুদ্ধৰ সকলো প্ৰস্তুতি কৰি ইমান তাৰপৰি ইমান দূৰ তেওঁলোক মদিনাৰ পৰা যাত্ৰা কৰি আহি আছে। ৰাতি কি হৈছে, চাহাবাসকল একদম ক্লান্ত হৈ পৰিল, তেওঁলোক ভাগৰি পৰিল। আৰু সেই ৰাতি তেওঁলোকে এটা শান্তিত গভীৰ নিদ্ৰাত মগ্ন হল। আৰু এয়া আল্লাহ তালাৰ ফালৰ পৰা ডাঙৰ নিয়ামত তাত। আৰু এইটো কোৱা হয় যে সেই ৰাতি তাত বৰষুণো আহিলে। আল্লাহ তালা সেইদিনাখন কি হৈছে বৰষুণ দিলে। আৰু এইটো কোৱা হৈছে সেই বৰষুণে মুশ্ৰিকবোৰৰ কাৰণে বাধাৰ সৃষ্টি কৰিলে। আৰু সেই একেই বৰষুণে কি হৈছে মুছলমানৰ কাৰণে, সেই একে বৰষুণ মুছলমানসকলৰ কাৰণে কি হৈছে বৰকত হিচাপে পৰিণত হল। ৰসুল আসলাম আৰু মুছলমানৰ যিটো মুভমেণ্ট আছে তাত কোনো বাধাৰ সৃষ্টি নকৰিলে। আৰু সেই বৰষুণৰ দ্বাৰা আল্লাহ তালা কি হৈছে মুছলমানৰ অন্তৰবোৰো মজবুত কৰিলে, শক্তিশালী কৰিলে। আৰু তেওঁলোকৰ যিটো খোপনি আছিলে সেইটো মজবুত কৰি ৰাখিলে। সেই বৰষুণে মুছলমানক পাক কৰিলে। তেওঁলোকৰ যিটো মানুহৰ ওপৰত চৈতানৰ যিটো আচৰ থাকে, সেই আচৰটো মুছলমানৰ মাজৰ পৰা বৰষুণ খিনিয়ে আঁতৰাই লৈ, হয় নে নহয়? আৰু তেওঁলোক ইমান ধুনীয়া, তেওঁলোকৰ চাউণ্ড শ্লিপ যে আল্লাহ তালাৰ ফালৰ পৰা ডাঙৰ নিয়ামত হিচাপে আহিলে। খুব ধুনীয়া টোপনি হল। টোপনি তেওঁলোকৰ সকলো ভাগৰ নাইকিয়া কৰি দিলে। তেওঁলোকৰ মনবোৰ একদম সতেজ হৈ পৰিলে। কাৰণ ইমান সন্মুখত ইমান ডাঙৰ বিপদ, তেওঁলোকৰ শত্ৰু আহি সন্মুখত থিয় হৈ আছেহি। কিমান টেনচন, কিন্তু সেই টেনচনৰ মাজতো সেইদিনাখন চাহাবাসকলৰ এটা সুন্দৰ টোপনি আহিলে। আৰু সঁচা কথা কব গলে টোপনি এটা বৰ ডাঙৰ নিয়ামত নহয়। যাৰ টোপনি ধৰক কম হয়, মানুহে বুজি পায় যে কিমান কষ্টকৰ হয়। আৰু সেই ৰাতিটোৰ বিষয়ে, সেই যিটো আল্লাহ তালাৰ ডাঙৰ নিয়ামত, আচলতে টোপনি বিৰাট ডাঙৰ নিয়ামত। আমি ইমানবোৰ নিয়ামত আল্লাহ তালাৰ পৰা পাই থাকো ন, আচলতে আমি আচলতে চিন্তাও নকৰো। আমি সকলোবোৰ নিয়ামতবোৰ আমি এনেই লৈ লওঁ। আমি চিন্তাও নকৰো যে আমি কিমান কিমান ডাঙৰ ডাঙৰ নিয়ামতে আল্লাহে আমাক বচাই ৰাখিছে। সেই বিষয়ে আল্লাহ তালাই কৈছে কোৰানত যে যে তোমালোকে মনত পেলোৱা, স্মৰণ কৰা সেইদিনাখন যিদিনাখন তোমালোকক গৈছিলে এটা শান্তিদায়ক নিদ্ৰাই তোমালোকক আগুৰি ধৰিছিলে। আৰু আল্লাহে কৈছে সেইদিনাখন মই আকাশৰ পৰা তোমালোকৰ কাৰণে পানী নমাই আনিছিলো। বৰষুণ দিছিলো, যি তোমালোকক পৰিষ্কাৰ কৰিলে। তোমালোকৰ তাহাৰত দিলে, তোমালোকক পৰিষ্কাৰ কৰিলে। আৰু তোমালোকৰ অন্তৰত যিবোৰ ৰিজিছ আছিলে, ময়লা আছিলে, হয়নে নহয়? যেনে চৈতানৰ বচবচা হওক, ভয় হওক, বেয়া ভাৱ হওক, সেই সকলোবোৰ কি হল তোমালোকৰ মনৰ পৰা আঁতৰাই দিলো। চৈতানৰ আচৰৰ পৰা তোমালোকৰ মনবোৰ পাক কৰিলো। তোমালোকৰ অন্তৰবোৰ
ষ্ট্ৰং কৰিলো, শক্তিশালী কৰিলো, মজবুত কৰিলো। উম গতিকে এই আল্লাহ কৈছে, এয়া তোমালোকৰ কাৰণে এটা ডাঙৰ নিয়ামত। সেই ৰাতি আল্লাহ তালাই চাহাবাসকলৰ কাৰণে এক ডাঙৰ নিয়ামত বা ডাঙৰ বৰদান আল্লাই পঠিয়ালে। উম গতিকে আচল কথা কি জানে, ইয়াত যে যিমান মানে টেনচনত আছিলে, তেওঁলোক ভয়ত আছিলে, হয় নে নহয়? আৰু যেতিয়া মানুহ ভয়ত থাকে, তেতিয়া মানুহৰ মনত বিভিন্ন ধৰণৰ চিন্তা আহে। আৰু ভয়ৰ অৱস্থাত ছয়তানো মানুহৰ মনবোৰ মানে ৱাছৱাছা দিবলে, মানুহৰ মনবোৰ মানে অস্থিৰ কৰিবলৈ সুবিধা পায়। উম গতিকে আল্লাহ তালাই কৈছে, যদি মানে আল্লাহ তালাই যদি সেইদিনাখন ধৰি নাৰাখিলেহেঁতেন, চাহাবাসকলৰ মনবোৰ স্থিৰ নাথাকিলে হয়। তেওঁলোকে কেতিয়াও অস্থিৰ মন লৈ তেওঁলোকে কেতিয়াও যুদ্ধ কৰিব নোৱাৰিলে হয়। আচলতে মানুহে বহুত কাম নহয়, মানুহে মনৰ জোৰত কৰি থাকে। তাৰপাছত মনটো আগ নাবাঢ়িলে, মানুহৰ ইচ্ছা নাথাকিলে নহয়, যিমানে স্বাস্থ্য ভালে থাকক, যিমান সামৰ্থ্যৱানো হওক, মানুহে কাম কৰিব নোৱাৰে। বহুত কাম কৰিব নোৱাৰি। উম গতিকে আৰু মানুহৰ মনবোৰ কি হয়, এই চাব কিবা এটা ভাল কাম কৰিবলৈ মন যাব, হঠাৎ মন নাযায়। হয়। গতিকে ছয়তানেও কি কৰে, সেই কাম কৰাৰ মানে সুযোগ নিদিয়ে মানুহক। ছয়তানে আক্ৰমণ কৰি থাকে। গতিকে আল্লাহ তালাই তেওঁলোকক সেইদিনাখন গভীৰ নিদ্ৰা দিলে। তেওঁলোকৰ মনৰ শান্তি দিলে। অৰ্থাৎ ছয়তানক আক্ৰমণ কৰাৰ কোনো সুযোগ নিদিলে। সুযোগ পোৱাহেঁতেন ছয়তানে মনত ভয় ভৰালেহেঁতেন, হয় নে নহয়? ৱাছৱাছাৰ সৃষ্টি কৰিলেহেঁতেন। আৰু মুছলমানসকল ফলত কি হ'লহেঁতেন, তেওঁলোক চেদেলি ভেদেলি হৈ গ'লহেঁতেন। তেওঁলোকে আৰু যুদ্ধ কৰিব নোৱাৰা হ'লহেঁতেন, ভয় সোমাই গ'লহেঁতেন ন, যে আমি সকলো মৰি থাকিম, নকৰোৱে যা। সেই ধৰণৰ হ'লহেঁতেন। গতিকে মনবোৰ, অন্তৰবোৰ মানে স্থিৰ কৰি ৰখাটো আল্লাহ তাআলাৰ এটা ডাঙৰ নিয়ামত। আৰু সেইকাৰণে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি প্ৰায়ে এইটো দুআ কৰিছিলে, আল্লাহৰ ওচৰত, ইয়া মুকাল্লিবাল কুলুবি ছাব্বিত কলবি আলা দীনিক। যে এই মনবোৰ মানে ইফাল সিফাল কৰোঁতে তুমি মোৰ মনটো তোমাৰ দিনত মানে স্থিৰ কৰি ৰাখা। মানে মনটো যদি অস্থিৰ হয়, চঞ্চল হয় ন, অলপ অলপ কথাতে, তেতিয়াহ'লে ডিষ্ট্ৰেক্ট হ'লে মানে একো কাম কৰিব নোৱাৰিম। গতিকে সেই ৰাতি আল্লাহ তাআলাই মুছলমানসকলৰ মনবোৰ ধৰি ৰাখিলে, তেওঁলোকৰ মনবোৰ স্থিৰ কৰি ৰাখিলে, মজবুত কৰি ৰাখিলে। আৰু সঁচা কৈছো, মানুহে যে কামত যে মন বহে ন, সেই আল্লাহ তাআলাৰ ফালৰ পৰা ডাঙৰ নিয়ামত হয় মানুহৰ কাৰণে। গতিকে আল্লাহ ৰাব্বুল আলমিনে আমাক মানুহক কি হৈছে, সকলো সময়তে পদে পদে সহায় কৰে আচলতে, এয়া হৈছে আল্লাহ তাআলাৰ সহায়। যে তেওঁলোকৰ মনবোৰ স্থিৰ কৰি ৰাখিল। তেওঁলোকৰ মনৰ পৰা ভয় ভাৱটো আঁতৰাই দিলে আল্লাহ তাআলাই। গতিকে আমাক মানুহৰ পদে পদে আল্লাহ সহায় কৰে, সকলো সময়তে হিফাজত কৰে। আল্লাহ এইটো কৈছে, মই হিফাজত কৰিলো তোমালোকৰ সেইদিনাখন। কিন্তু আচলতে আমি বুজি নাপাওঁ। মানুহে সদায় কৈ থাকে ন, আল্লাহ হিফাজত নকৰে। গতিকে সেই ৰাতিটো তেওঁলোক খুব আৰামত থাকিলে। গতিকে সেই ৰাতিটো আছিলে শুকুৰবাৰ, মানে ১৭ ৰমজান। ১৭ ৰমজান, তাৰ মানে বৃহস্পতিবাৰ ৰাতি গৈ শুকুৰবাৰ ৰাতি, কাৰণ মই ইছলামিক কেলেণ্ডাৰ মতে সূৰ্যাস্তৰ লগে লগে এটা নতুন দিন আৰম্ভ হয়, বেলি ডুব যোৱাৰ লগে লগে। গতিকে সেইদিনাখন আছিলে ১৭ ৰমজান, আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু চাহাবাসকল ৮ নে ১২ ৰমজানৰ তেওঁলোক মদিনাৰ পৰা বদৰ অভিমুখে ৰাওনা হৈছিলে, আৰু ১৭ তাৰিখে ৰমজান মাহৰ ১৭ তাৰিখে বদৰৰ যুদ্ধ হৈছিলে। ইফালে আমি দেখা পাওঁ, মক্কাৰ সৈন্য বাহিনীসমূহো মানে তেওঁলোকো আহি আছে কুৰাইশৰ পক্ষৰ পৰা। প্ৰায় মানে ১৩০০ সৈন্য বাহিনী আছিলে। আহি আছিলে, কিন্তু ৰাস্তাতে কি হ'ল, যেতিয়া গম পালে যে বনু জাহাৰাই মানে আৰু যুদ্ধ কৰিবলৈ ইচ্ছা নকৰিলে, বদৰলৈ যাবলৈ ইচ্ছা নকৰিলে, সিহঁতি মাজ ৰাস্তাৰ পৰা সিহঁতি ঘূৰি গ'ল। গতিকে এতিয়া প্ৰায় ৯০০ পৰা ১০০০ সৈন্যৰ ভিতৰত কুৰাইশৰ দলটো আহি কি হৈছে, তেওঁলোকো আহি মানে বদৰত আহি উপস্থিত হ'ল। আৰু বদৰত আহি পেলাই সিহঁতি কি হৈছে, কুৰাইশবোৰে উদৱাতুল কুচৱা নামৰ এডোখৰ ঠাইত মুছলিম সৈন্য বাহিনী মানে ওচৰতে, অলপ দূৰত, মানে অলপ সিহঁতৰ পৰা অলপ দূৰতে সিহঁতি শিবিৰ পাতিলে কুৰাইশৰ সৈন্যখিনিয়ে। তাৰপিছত সিহঁতিওতো যায়, মানে স্পাই কৰিবলৈ, হেৰি কৰিবলৈ। মুছলমানৰ খবৰ খাতি আনিবলৈ। তেতিয়া সিহঁতি দেখিলে যে মুছলমান সৈন্য মানে কিছুমান ওলাই গৈ পেলাই দেখিছে, মুছলমানসকলে তাৰ মানে য'ত আছে, তাত গৈ পেলাই সিহঁতি কি কৰে, মুছলমান সৈন্য মানে সিহঁতি উচতাবলৈ চেষ্টা কৰে মুছলমানসকলক। সিহঁতৰ কুঁৱাৰ পৰা পানী লবলৈ চেষ্টা কৰে। তেতিয়া কি হৈছে, চাহাবাসকলেও সিহঁতৰ ওপৰত মানে কাঁড় নিক্ষেপ কৰে, আৰু সিহঁতক হত্যা কৰে। গতিকে কিন্তু তাৰ ভিতৰত একমাত্ৰ কি হৈছিলে, হাকিম বিন হিজাম, তেওঁ মানে কুৰাইশৰ ফালৰ পৰা আহিছিলে। তেওঁ যেতিয়া সেই কুঁৱাত পানী খাবলৈ গ'ল, তেওঁক কিন্তু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁক মানে হত্যা কৰিবলৈ নিদিলে, চাহাবাসকল তেওঁক এৰি দিলে।
পিছত এই হাকিম বিন হিজামে কি হৈছিলে ইছলাম কবুল কৰে আৰু তেওঁ এজন বেছ মানে ধৰ্মপৰায়ণ মুছলমান হয় আৰু তেওঁ সেই দিনটোৰ কথা যিদিনাখন তেওঁক আল্লাহ তালাই বচাই দিলে আচলতে সেইদিনাখন কি হৈছে যিখিনি কুৰেশ্বৰ ফালৰ পৰা সৈন্য গৈছে সেই কুঁৱাৰ পৰা পানী উঠাবলে পানী আনিবলে কাৰণ ওচৰৰ গোটেই কুঁৱাখিনিতো অলৰেডি মানে হেৰি কৰি দিলে আৰু মৰুভূমিৰ মাজত পানী পোৱাটো ইমান সহজ কথা নহয় গতিকে সেইটো যেতিয়া মুছলমানৰ শিবিৰৰ পৰা পানী আনিবলৈ যায় সেই কুঁৱাৰ পৰা তেতিয়া কি হয় যে সিহঁতক কাঁড় মাৰি পেলাই মানে হত্যা কৰা হয় কিন্তু হাকিম বিন হিচামক কি হৈছে ৰসুলামে নিজে আহি তেওঁক মানে এই যে তেওঁক পানী খাবলৈ দিলে আৰু সেইকাৰণে তেওঁ সদায় তেওঁ প্ৰায় এই ঘটনাটো সোঁৱৰিছিলে হাকিম বিন হিচামে যে সেইজন আল্লাহৰ শপত যিজনে মোক এই বদৰৰ দিনাখন মোৰ প্ৰাণ ৰক্ষা কৰিলে গতিকে এতিয়া কথা হ'ল যেতিয়া সিহঁতি উদৱাতুল মানে ফচোৱাত যেতিয়া শিবিৰ পাতিলে কুৰেশ্বৰ ফালৰ পৰা তেতিয়া সিহঁতি কি কৰিলে উমেৰ ইবনে ৱাহাব আল জুমাহি নামৰ এজন মানুহক কুৰেশ্বে কি কৰিলে যে মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেওঁৰ সাহাবাসকলৰ মানে এটা বিষয়ে কিছুমানে পৰ্যবেক্ষণ কৰি আহিবলৈ পঠিয়ালে যে তেওঁলোক কিমান শক্তিশালী কি কৰিছে তেওঁলোক কিমান দূৰ তেওঁলোক মানে সাজু হৈ আহিছে কিমান মানুহ আহিছে গতিকে এই খবৰ লবলৈ তেওঁক পঠিয়ালে তেওঁ সিহঁতৰ মানে গোটেই মুছলিম শিবিৰৰ নিৰীক্ষণ কৰি তেওঁ ঘূৰি আহিলে কুৰেশ্বৰ মাজলে তেওঁ যিটো ৰিপৰ্ট দিলে যে তেওঁ ঠিকে ঠিকে কলেহি যে মুছলমান সৈন্যখিনি প্ৰায় ৩০০ জন মান হ'ব সৈন্যবাহিনী তেওঁলোকৰ সংখ্যা কম হলেও মুছলমানসকল ৩০০ হলেও কিন্তু তেওঁলোকৰ মানে প্ৰত্যেকজন মানে সৈন্যই মানে একদম প্ৰতিজ্ঞাবদ্ধ হৈছে যে তেওঁলোকে নিজৰ মানে জীৱনৰ শেষলৈকে যুঁজিব কুৰেশ্বৰ বিৰুদ্ধে আৰু তেওঁ আৰু পিছত নিৰীক্ষণ কৰিলে যে আৰু কোনোবা মানুহ আহিছে নেকি যে মানে অকলে ৩০০ মানুহে আছে নে মদিনাৰ পৰা তেওঁলোকক সহায় কৰিবলৈ ৰাসূলুল্লাহক সহায় কৰিবলৈ আৰু মানুহ আহিছে তাৰপিছত তেওঁলোকৰ সকলোবোৰ পৰীক্ষা কৰি নিৰীক্ষণ কৰি গম পালে পৰ্যবেক্ষণ কৰি যে নাই অহা এই ৩০০ মানুহে আছে গতিকে আৰু তেওঁলোকৰ মানে কোনো ধৰণৰ মুছলমানৰো কোনো মানে এনেকুৱা কোনো প্লেন নাই যে তেওঁলোকে মানে কুৰেশ্বৰ কথাতে আক্ৰমণ কৰিব এনেকুৱা কোনো ধৰণৰ প্লেনিং নাই কিন্তু তেওঁ বুজি পালে যিজনক উমেৰক পঠিয়াইছিলে যে চাহাবাসকল যিসকল মুছলমানসকল আহিছে তেওঁলোক অত্যন্ত সাহসী বীৰ যোদ্ধা আৰু তেওঁলোকে কোনো অৱস্থাতে তেওঁলোকে চাৰেণ্ডাৰ নকৰে আত্মসমৰ্পণ নকৰে তেতিয়া উমেৰে বাকী কুৰেশবোৰক কলে সিহঁতৰ যেতিয়া আলোচনা হৈছে আৰু যে মই ভাবো যে তেওঁলোকে মৃত্যুবৰণ কৰিব কিন্তু তাৰ আগতে তেওঁলোকে প্ৰত্যেকে অতি কমেও হলেও এজনকে হলেও কুৰেশক মানে হত্যা কৰিবই তেতিয়া তেওঁ কৈছে গতিকে তোমালোকে চোৱা যদি তেওঁলোকৰ সমসংখ্যক অৰ্থাৎ ৩০০ জন মানুহ যদি কুৰেশ মানে হত্যা কৰে মাৰি পেলাই তেন্তে তাৰপিছত সেই যুদ্ধ জিকি কুৰেশে কৰিব কি হয় নাই জীয়াই থাকি লাভে কি কাৰণ সকলো কিন্তু নিজৰে মানুহ নিজৰ মানুহৰে লছ হব গতিকে এতিয়া উমেৰে কৈছে গতিকে আক্ৰমণ কৰিবলৈ মানে যোৱাৰ আগতে ভালদৰে কথাটো এবাৰ তোমালোকে সকলোৱে মানে চিন্তা কৰি চোৱা যে মানে যুদ্ধ কৰা উচিত নে অনুচিত যেতিয়া উমেৰৰ কথা শুনিলে তেতিয়া হাকিম বিন হিজাম যাকে তেওঁ যে বাচি আহিলে সেইদিনাখন হাকিম বিন হিজামে সকলো শুনিলে লগে লগে তেওঁ কি কৈছে উতবা ইবনে ৰাবিয়াৰ ওচৰলৈ গল উতবা ইবনে ৰাবিয়া হৈছে কুৰেশ্বৰ এজন ডাঙৰ লিডাৰ সম্ভ্ৰান্ত কুৰেশ্বৰ মানে গণ্যমান্য ব্যক্তি কুৰেশ্বে মানে খুব আৰু উতবা ইবনে ৰাবিয়াৰ ওচৰলৈ গৈ পেলাই কলে যে আবুল ৱালিদ যে আপুনি আমাৰ নেতা হয় নে নহয় আপুনি আমাৰ মুৰব্বী হয় এজন আপুনি সম্ভ্ৰান্ত কুৰেশ্বী হয় গতিকে আপোনাৰ সকলোৱে মানে আপোনাৰ কথা শুনে গতিকে আপুনি সিহঁতক এতিয়া মানে যে আপুনি বিচাৰে নেকি যে আপোনাৰ সন্মান মানে সিহঁতৰ ওচৰত সদায় আপুনি সন্মানীয় হৈ থাকক মাননীয় হৈ থাকিবলৈ গতিকে আপুনি যদি তেনেদৰে বিচাৰে তেনে আপুনি মানুহখিনিক বুজাওক যে সিহঁতি ঘূৰি যাওক বিনা কাৰণত যুদ্ধ কৰিব নালাগে কাৰণ মানে কুৰেশ্বীয়ে এইটো অজুহাত লৈ পেলাই আহিছিলে যে আমাৰ ইবনুল হাদ্ৰামী যিজন সেই যে নাখলাৰ সময়ত যিটো অভিযানত চাহাবাহাটোৰ মৃত্যুবৰণ হৈছিলে যে তেতিয়া মানে উতবাক বুজাইছে আমাৰ ইবনুল হাদ্ৰামীটো আপোনাৰ মানে বন্ধু আছিলে গতিকে আপুনি তেওঁলোকৰ পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্ব লওক গতিকে কিন্তু সেই আমাৰ ইবনুল হাদ্ৰামীৰ কাৰণে মানে আমি কুৰেশবোৰে ৰাসূলুল্লাহ আৰু তেওঁৰ মানে মুছলমানৰ লগত যুদ্ধ কৰাটো উচিত নহয় কাৰো কোনো লাভত নাহে মানে ঠিক আছে আমাৰ নিজৰ মানুহে মৰিব তেতিয়া এই কথা শুনি উতবাই কলে যে ময়োতো সেই একেটাই বিচাৰিছো যে মোৰ পৰিয়ালৰ মানে তেওঁলোকৰ পৰিয়ালৰ দায়িত্বটো মই ললোৱে যিজন মানুহৰ অলৰেডি মানে মৃত্যু হৈছিলে গতিকে তেওঁৰ মানে ব্লাড মানিও মই দিছো তেওঁৰ পৰিয়ালক তেওঁ ক্ষতিপূৰণো কৰিছো গতিকে যুদ্ধৰ কোনো কাৰণ নাই
গতিকে কিন্তু তেতিয়া মানে উৎপাই কৈছে যে খালি সেই আবু জাহালে খালি গণ্ডগোল কৰি থাকে, গতিকে তেওঁ গৈ পেলাই বুজোৱাগৈ। কাৰণ আবু জাহালে মানি লোৱা নাই। আবু জাহালে কৈছে যে আমি মানে বদৰত মানে সেই উৎসৱ নপতাকে আমি ঘূৰি নাযাওঁ। গতিকে সিহে চব গণ্ডগোল কৰি আছে, গতিকে তাক বুজোৱাগে। গতিকে উৎপাই লগে লগে মানুহবোৰৰ মানে উদ্দেশ্যি পেলাই ক'লে, তেওঁলোকে যাৰ আলোচনা চলি আছিলে যে এই কুৰেশ্বসকল আল্লাহৰ শপত মুহাম্মদ আৰু তেওঁৰ অনুগামীসকলৰ লগত আমাৰ যুদ্ধ কৰি কোনো লাভত নাহে মানে। যদি তোমালোকে আক্ৰমণো কৰা, তেওঁলোকক হত্যাও কৰা, তেন্তে তোমালোকৰ নিজৰ মাজতেই মানে ইজন সিজনৰ শত্ৰু হৈ পৰিবা, নহয়? কাৰণ যিখিনি মুহাজিৰ চাহাবা আছে তেওঁলোকেতো কুৰেশ্বীয়ে হয়। তেওঁলোক হয় কোনো কাৰোবাৰ পেটাৰ্নেল মানে কাজিন হয়, কাৰোবাৰ দদায়েক, মোমায়েক, কাৰোবাৰ পুতেক, কাৰোবাৰ কাজিন। গতিকে তোমালোকে যে ইজনে সিজনক হত্যা কৰিবা, কাৰোবাৰ মানে বন্ধু হয়, গতিকে আমাৰ মাজতো মানে কি হব, শত্ৰুতা বৃদ্ধি পাব। কাৰোবাৰ ককায়েকক, কাৰোবাৰ ভায়েকক, কাৰোবাৰ পুতেকক হত্যা কৰিব লাগিব। গতিকে এনে যুদ্ধত জিকি আমাৰ কোনো লাভত নাহে। মানে যুদ্ধত জিকিলেও পৰাজয় আমাৰে, যুদ্ধত হাৰিলেও পৰাজয় আমাৰে, হয় নাই? মৰিবতো নিজৰে মানুহ। গতিকে কৈছে যে আমি সকলো ঘূৰি যাওঁ, তোমালোক ঘূৰি যোৱা। আৰু মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যাক তোমালোকে হত্যা কৰিবলৈ বিচাৰিছা, তেওঁ অন্যান্য আৰবৰ কাৰণে এৰি দিয়া। কুৰেশ্ববোৰৰ কোনো দৰকাৰ নাই তেওঁক হত্যা কৰিবলৈ গৈ নিজৰ মানুহখিনিকো মানে বিপদত পেলোৱাটো। গতিকে আন আৰববোৰে যদি তেওঁক হত্যা কৰে, তেন্তে তোমালোকৰ কামটোতো হৈ গ'ল, তোমালোকে যিটো বিচাৰিছা সেইটোতো মানে সম্পূৰ্ণ হৈ গ'ল। আৰু যদি তেওঁক নোৱাৰেও কোনোবা হত্যা কৰিব, তেন্তে তেওঁতো কেতিয়াও গমেই নাপাব যে তোমালোকে কি উদ্দেশ্যে আহিছিলা ইয়ালৈ। গতিকে বেটাৰ হ'ব যে তোমালোকে যুদ্ধ নকৰি পেলাই ঘূৰি যোৱা আৰু তেওঁলোকক আন আৰবৰ হাতত এৰি দিয়া। সিহঁতে যি কৰে কৰিব। গতিকে এইদৰে কৈ হাকিম বিন হিজাম কি হৈছে, এতিয়া আকৌ গ'ল আবু জাহালৰ ওচৰলৈ। হাকিম বিন হিজামে কৈছে যে মই এতিয়া গৈ দেখিলো যে আবু জাহালে তেওঁৰ খাপৰ পৰা মানে তৰোৱালখন উলিয়াইছে, খুব তেল লগাই আছে, মানে খুব ঘঁহি পিহি অকমান ধাৰ কৰি আছে। তেতিয়া মানে হাকিম বিন হিজামে গৈ পেলাই উৎপাৰ কথাখিনি ক'লেগে, যে উৎপাই মানুহখিনিক বুজাইছে যে মানে যুদ্ধ কৰিব নালাগে, আমাৰ নিজৰে মানুহ হেৰি হব, মৰিব। এই কথাখিনি শুনাৰ লগে লগে আবু জাহাল একদম খঙত জ্বলি উঠিলে, যে আল্লাহৰ শপত যে মানে কৈছে যে এই মানুহটো মানে যেতিয়া সি মানে মহম্মদ আৰু তেওঁৰ মানে অনুসৰণকাৰীসকলক দেখিলে মানুহটোক ভয়তে মানে টেঁপুৱা লাগিছে। এতিয়া মানে মানুহটোৰ যুদ্ধ কৰিবলৈ কোনো মন নাই। কৈছে তেতিয়া আবু জাহালে কৈছে আল্লাহৰ শপত যে এতিয়া কেতিয়াও হ'ব নোৱাৰে। মানে আল্লাহ তালাই মানে মোৰ আৰু মহম্মদৰ মাজত ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামৰ মাজত মানে মীমাংসা নকৰালৈকে, কিবা এটা মীমাংসা নকৰালৈকে মই এই ঠাই এৰি নাযাওঁ। তাৰপিছত কৈছে যে মই উৎপাক দুখো নিদিওঁ, কাৰণ তেওঁৰ নিজৰ পুতেকো আছে। মানে উৎপাৰ এজন পুতেক মুছলমান হল, তেওঁ ইছলাম কবুল কৰিলে, তেওঁ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াছাল্লামৰ চাহাবাসকলৰ লগতে আছিলে, সেই যুদ্ধতে আছিলে। গতিকে আবু জাহালে কৈছে যে গতিকে তেওঁ ভয় খাইছে, কাৰণ যুদ্ধ হলেতো তেওঁলোক হাৰিব, মুছলমান খিনি হাৰিব। গতিকে তেওঁৰ পুতেকো তাত আছে, কিজানি তেওঁৰ পুতেকক আনে হত্যা কৰে। আৰু সেইকাৰণে তেওঁ আচলতে যুদ্ধ কৰিবলৈ বিচৰা নাই। গতিকে এই ধৰণে কৈ কি কৈছে, মানে যুদ্ধৰ কাৰণে আবু জাহালে কি কৰে, গোটেই মানুহখিনি আকৌ উচতালে। আৰু সেই সময়তে আবু জাহালে কি কৰিলে, সেই যে যিজন আমাৰ ইবনুল হাদ্ৰামি আছিলে, তেওঁ ভায়েকৰ ওচৰলৈ গ'ল, আমিৰৰ ওচৰলৈ গ'ল আৰু ক'লে যে উৎপাৰ কথাখিনি ক'লে যে চোৱা তোমাৰ বন্ধুৱে কি কৰি ফুৰিছে, যে তোমাৰ শত্ৰুৰ সন্মুখত আমাৰ শত্ৰু আছে, তোমাৰ এটা কিমান ডাঙৰ সুযোগ পাইছা প্ৰতিশোধ লবলৈ তোমাৰ মানে ভাতৃ মৃত্যুৰ হত্যাৰ। গতিকে তেওঁ তোমাৰ কিন্তু কি বুজিব, তেওঁ কিন্তু যুদ্ধ কৰিবলৈ কোনো মন নাই, আৰু তেওঁ গোটেই মানুহখিনিক মানে ইয়াৰ পৰা গুচি যাবৰ কাৰণে উচতাই আছে। তেওঁ তোমাক যিটো মানে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিলে, হয় নে নহয়, তেওঁ তোমাক এতিয়া সহায় কৰিবলৈ বিচৰা নাই। এইদৰে কি কৰিলে আবু জাহালে এই আমৰৰ ভায়েকক মানে প্ৰতিশোধ লবৰ কাৰণে উচতাবলৈ ধৰিলে। আৰু তেওঁ আবু জাহালৰ কথাখিনি শুনি তেওঁৰ মানে বেছ আবেগিক হৈ উঠিল মানুহজনো। আৰু ককায়েকক হৈ তেওঁ কান্দিবলৈ ধৰিলে। লগে লগে কি হৈছে, বাকী কুৰেশ্বীখিনি মানে তেওঁলোক মানে গৰ্জি উঠিলে, নাই আমি মানে প্ৰতিশোধ লমেই, আমি যুদ্ধ কৰিমেই, তেওঁলোকক এটা মানে শিক্ষা এটা দিব লাগে। গতিকে সকলোৱে কি হৈছে, যুদ্ধ কৰিবলৈ সকলো উদ্যত হল। আৰু কোনো উৎপাৰ কথালে কোনো কাণসাৰ নকৰিলে, কোনো বুজিবলৈ চেষ্টাও নকৰিলে। আৰু এইদৰে কি হৈছে, আবু জাহালে সকলোকে মানে যুদ্ধৰ কাৰণে তৈয়াৰ কৰিলে। যেতিয়া দুইটা পক্ষ এতিয়া কি হৈছে, দুইটা সৈন্য বাহিনী মুছলমান আৰু কুৰেশ্বৰ সৈন্য বাহিনী যে ওচৰ চাপি আহিলে।
ইমান দূৰ ওচৰ চাপি আহিলে যে সিহঁতি ইটোৱে সিটো দলক দেখা পোৱা পুৰি হল মানে দৃষ্টিগোচৰ হল। তাৰ আগলৈকে দুইটা দলেই দেখা দেখি পোৱা নাছিলে। তেতিয়া ৰচুলামে যেতিয়া কুৰেইশসকল যেতিয়া মানে দৃষ্টিগোচৰ হল, তেতিয়া আল্লাহ তালাৰ ওচৰত দোৱা কৰিলে ৰচুলামে যে আল্লাহুম্মা হাযিহি কুৰাইশুন জাআত বি খুয়ালাইহা ওয়া ফাখৰিহা, যে ইয়া আল্লাহ, এয়া সেই অহংকাৰী দাম্ভিক জিদ্দি কুৰাইশখিনি যে তোমাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে, তোমাৰ নবীক মিছা বুলি কৈছে। তাৰপিছত কৈছে ইয়া আল্লাহ, মই তোমাৰ ওচৰত আমাৰ তোমাৰ বিজয়ৰ কাৰণে অপেক্ষা কৰি আছো, যিটো তুমি মোক দিয়াৰ প্ৰতিশ্ৰুতি দিছিলা। মানে আল্লাহ তাআলা তোমাক খুজিছো তুমি সিহঁতক পৰাজিত কৰি দিয়া। তাৰপিছত ৰচুলামে কি কৈছে, তেওঁৰ মানুহখিনিক কঠোৰ নিৰ্দেশ দিলে যে তেতিয়ালৈকে ৰচুলামে নকয়, কাৰণ সন্মুখত শত্ৰু আহি উপস্থিত হৈছে। দেখি পেলাইতো সেই সময়ত কি হয়, মানুহ মানে সৈন্যসকলো উত্তেজিত হৈ যায়, তেওঁলোকে আক্ৰমণ কৰিব পাৰে। এতিয়া ৰচুলামে তেওঁলোকক কঠোৰভাৱে নিৰ্দেশ দিছে যে ৰচুলামৰ মানে যেতিয়ালৈকে মোৰ মানে তোমালোকে নিৰ্দেশ নোপোৱা কোনো যাতে যুদ্ধ আৰম্ভ নকৰে। আৰু সৈন্যসকলকো ৰচুলামে যিবোৰ কাঁড় আছিলে সেইবোৰ খুব সাৱধানে চাই চিতি ব্যৱহাৰ কৰিবলৈ ক'লে। কাৰণ অস্ত্ৰ শস্ত্ৰ একেবাৰে কম আছিলতো মুছলমানৰ লগত। আৰু শত্ৰু একেবাৰে কাষ চাপি নহালৈকে যাতে কোনেও তৰোৱাল উঠাই নলয়, অৰ্থাৎ কোনো যাতে নিজৰ ফালৰ পৰা প্ৰথম আক্ৰমণ কৰিবলৈ চেষ্টা নকৰে। যদি শত্ৰুৱে আক্ৰমণ কৰে তাৰ প্ৰতিৰোধ কৰিব, তাৰ উত্তৰ দিব। আৰু এইদৰে কি হৈছে, ৰচুলামে তাৰপিছতে সেই সকলোবোৰ নিৰ্দেশাৱলী দি নিজৰ কাৰণে যিটো তেওঁৰ কাৰণে টেণ্ট বনোৱা হৈছে তাত আহি ৰচুলামে বহিলে, আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিবলৈ ধৰিলে। ইফালে আবু জাহলেও কি হৈছে, নিজৰ সৈন্যৰ বিজয়ৰ কাৰণে দোৱা কৰিলে। তেওঁ দোৱা কৰিলে যে আমাৰ ৰব, দুয়োটা পক্ষৰ ভিতৰত যিটো নিজৰ মানুহৰ প্ৰতি কম দয়াশীল আৰু যি আমি নজনা নতুন বস্তু এটা আনি দিলে তেনে মানুহক কাইলৈ তুমি ধ্বংস কৰি দিয়া। গতিকে সিহঁতেও আল্লাহক মানিছিলে কুৰাইশবোৰেও। এইটো নহয় যে সিহঁতি আল্লাহ মানে কনচেপ্টটো সিহঁতি নাজানে, আল্লাহ কোন ৰব কোন সিহঁতি নাজানে, সিহঁতি চব জানে, সিহঁতি আল্লাহক মানে। আৰু সেইকাৰণে সিহঁতিও আল্লাহৰ ওচৰত দোৱা কৰিলে যে আল্লাহ, যিজনে আমাৰ দুইটা পক্ষৰ ভিতৰত মানে কম নিজৰ আপোন পৰিয়ালৰ প্ৰতি, নিজৰ মানুহৰ প্ৰতি কম দয়াশীল, তুমি কাইলৈ সিহঁতক কি হৈছে ধ্বংস কৰি দিয়া। আৰু কুৰাইশবোৰ এই ক্ষেত্ৰত বেছ মানে কনফিডেন্ট আছিলে, সিহঁতি আত্মবিশ্বাসী আছিলে যে সিহঁতি সংখ্যাত বেছি, সিহঁতৰ অস্ত্ৰ শস্ত্ৰ আছে, যুদ্ধৰ অভিজ্ঞতা আছে, গতিকে সিহঁতি অতি সহজতে কাইলৈ মানে সিহঁতি জিকিব, মুছলমানক সিহঁতি অতি সহজতে মানে শেষ কৰি দিব পাৰিব। কিন্তু আচলতে আল্লাহ তাআলাই কি হৈছে, আল্লাহ তাআলাই সংখ্যা নাচায়। আল্লাহ তাআলাই কোৱান্টিটিৰ প্ৰয়োজন নাই, কোৱালিটি চাই। কাৰ কি নিয়ত, কোন মানে সঠিক পথত আছে, কোন কিমান নিজৰ উদ্দেশ্যত কিমান চিনচিয়াৰ, নিজৰ কামত কিমান চিনচিয়াৰ, নিজৰ লক্ষ্যৰ প্ৰতি কিমান নিষ্ঠাৱান, আল্লাহ তাআলাই সেয়া চায়। আৰু সেইধৰণে আল্লাহ সফলতা দিয়ে। গতিকে এই বিষয়ে যে ৰচুলামে দোৱা কৰিলে আৰু এইফালে আবু জাহলেও দোৱা কৰিছে, সেই বিষয়ে আল্লাহ তাআলাই এই ঘটনাটোৰ বিষয়ে সূৰা আনফালত আল্লাহ তাআলাই নাজিল কৰিছে যে ইন্না তাস্তাগফিৰু ফাকাদ জাআকুমুল ফাতহ, যে এই কাফিৰবোৰ তোমালোকেও মানে আল্লাহ তাআলাৰ ওচৰত ফাতাহৰ কাৰণে, এটা বিচাৰৰ কাৰণে তোমালোকে দোৱা কৰিছা। মানে কাফিৰবোৰেও দোৱা কৰিছে। তাৰপিছত আল্লাহ তাআলাই সিহঁতক কৈছে, যদি তোমালোকে মানে বেয়াটো নকৰা, যদি তোমালোক ঘূৰি যোৱা, ৰখি যোৱা ইয়াতে, সিহঁতিতো মুছলমানক আৰু ৰচুলামক আক্ৰমণ কৰিবলৈ আগবাঢ়ি আহিছিলে, হয় নে নহয়? আল্লাহে কৈছে তোমালোকে যদি আক্ৰমণ নকৰা, বা ইন তানতাহু, তোমালোক যদি ৰখি যোৱা, ফাহুৱা খাইৰুল লাকুম, সেয়া তোমালোকৰ কাৰণে বেছি ভাল। ওয়া ইন তাউদু নাউদ ওয়ালান তুগনিয়া আনকুম ফিআতাকুম শাইয়ান। গতিকে তোমালোক যদি এটেক নকৰা, তোমালোক যদি ঘূৰি যোৱা, তেন্তে তোমালোকৰ কাৰণে এয়া বেছি ভাল হব। কিন্তু তোমালোকে যদি আক্ৰমণ কৰা, ঘূৰি আহা আক্ৰমণ কৰিবলৈ, তেন্তে আল্লাহে কৈছে ময়ো ঘূৰি আহিম, অৰ্থাৎ ময়ো তোমালোকক আক্ৰমণ কৰিম। আৰু তেতিয়া তোমালোকৰ কোনো সৈন্যই তোমালোকক কোনো ধৰণৰ সহায় কৰিব নোৱাৰে। তোমালোকৰ যিমান ডাঙৰ তোমালোকৰ মানে সৈন্য বাহিনী হওক, তাত যেতিয়া আল্লাহ তাআলাই যদি সহায় নকৰে, তেনেহলে তাত কোনো আৰু সহায় কৰিব নোৱাৰে। গতিকে তেতিয়া আল্লাহে কৈছে যে ইন্নাল্লাহা মাআল মুমিনিন, কাৰণ আল্লাহ তাআলা কাৰ লগত আছে? আল্লাহ তাআলা মুমিনিন সকলৰ লগত থাকে। আল্লাহ তাআলাই মুমিন সকলক মানে
সহায় কৰিব। ঠিক আছে, গতিকে এইদৰে কি হৈছে, পিছদিনাখন দুইটা পক্ষই যুদ্ধৰ কাৰণে সাজু হল। আৰু এতিয়া প্ৰথমজন যিজন কাফিৰ এই যুদ্ধ মানে আৰম্ভণিতে যিজন কাফিৰে প্ৰথম যুদ্ধভাগ আৰম্ভ কৰিলে আৰু প্ৰথম যুদ্ধৰ তেওঁ মানে ভিক্টিমো হল, সেইজন হৈছে আল আসৱাদ বিন আবুল আছাদ আল মাকচুমি। তেওঁ খুব এজন মানে বেড টেম্পাৰ্ড, মানে খুব হেৰি কথা কোৱা মানুহ আছিলে। আৰু ৰাসূলুল্লাহক সেই সময়ত খুব অত্যাচাৰ কৰিছিলে মক্কাত থাকোতে। কথাৰে হওক হেৰিৰে হওক খুব অত্যাচাৰ কৰিছিলে। সি প্ৰথম কি হৈছে, যেতিয়া মানে পক্ষ মুখামুখিতে আছে, সি আগবাঢ়ি আহিলে। আৰু কি কৈছে যে মানে সি আল্লাহৰ শপত খাই কলে যে মুছলমানৰ শিবিৰত সোমাই সিহঁতৰ পানী মানে মই আজি মানে পানী সিহঁতৰ মানে পানীখিনি হয় মই খাই আহিম, নহয় পানীখিনি নষ্ট কৰি দিম, অথবা মই মৃত্যুবৰণ কৰিম। আৰু সেইবুলি মানে মুছলমানৰ পানীখিনি এটেক কৰিবলৈ গৈছিলে। তেতিয়া কি হৈছে, হামজা বিন আব্দুল মুত্তালিব ৰাদিয়াল্লাহু আনহু তেওঁ গৈ পেলাই তেওঁক ৰখালে, তেওঁৰ লগত যুদ্ধ কৰিলে। আৰু সেই সময়তো তৰোৱাল লৈ যুদ্ধ কৰে মুখামুখিকে। আৰু হামজা ৰাদিয়াল্লাহু আনহুৱে কি কৰিলে, তেওঁক তৰোৱালেৰে হত্যা কৰিলে। আৰু সেই পানীৰ বেচিনটোৰ ভিতৰতে সি পৰি মানুহটো মৰি থাকিলে। সেয়া প্ৰথম কি হৈছে, আৰু এইদৰে কি হৈছে বদৰৰ যুদ্ধ আৰম্ভণি হল। আল আসৱাদ বিন আব্দুল আছাদে আল মাকচুমি। আৰু সেই সময়ত যিখিনি আচলতে যুদ্ধ হৈছিলে, সেই সময়ত যে দুটা পক্ষ মুখামুখিতে আছে, তেওঁলোকে হঠাৎ মানে তৰোৱাল লৈ আগবাঢ়িছে সেয়া নহয়। তাত কি হৈছিলে, সেই সময়ত হৈছিলে এটা ডুৱেল বুলি কয়, মুবাৰজা। আৰবীত কয় মুবাৰজা, সন্মুখামুখি। সেইফালৰ পৰা এটা পক্ষৰ পৰা এজন আহিব, ইটো পক্ষৰ পৰাও এজন আহিব। সেই দুইজনৰ মাজত প্ৰথমতে তৰোৱালেৰে মানে যুদ্ধ হয়। আৰু সেই যুদ্ধ এটা বিৰাট মানে ডেঞ্জাৰাছ হেৰি আছিলে যে, হয় মানে এজন মানে তেওঁ এজন বন্দী হব, নতুবা মানে হত্যা কৰিব। তেতিয়াহে সেই হেৰিটো সাম কাটে যুদ্ধখন। গতিকে সেইদিনাখন ৰাতি এতিয়া কি হৈছে, তেওঁলোক মুবাৰজাৰ কাৰণে আগবাঢ়ি আহিলে। ফেচ টু ফেচ, ওৱান অন ওৱান, মানে এজনে ইজনৰ লগত। যেতিয়া তেওঁলোক নিজৰ নিজৰ স্থানলৈ দুইটা পক্ষ আগবাঢ়ি আহিলে, ৰাসূলুল্লাহ প্ৰথমতে চাহাবাসকলক প্ৰথমতে এটেক কৰিবলৈ মানা কৰিলে, যদি শত্ৰুপক্ষই আক্ৰমণ কৰে তেতিয়া কৰিব। কিন্তু আৰু ৰাসূলুল্লাহ সকলোবোৰ তেওঁলোকৰ সমান সমান চাহাবাসকলকো তেওঁলোকৰ নিজৰ নিজৰ লাইনত থিয় কৰালে, তেওঁলোকৰ লাইনবোৰ সমান কৰিলে। কোন ক'ত থাকিব সেয়া তেওঁ দিহা কৰিলে। আৰু তাৰপিছতে আল্লাহ তাআলাৰ ওচৰত তেওঁ দুআ কৰিলে। সেই সময়ত কি হৈছে, কুৰেশ্বৰ ফালৰ পৰা তিনিজন আগবাঢ়ি আহিলে। সেই উতবা বিনে ৰাবিয়া, যোনে প্ৰথমতে মানুহখিনিক ৰখাইছিলে। কিন্তু যেতিয়া সন্মুখত শত্ৰু আহি পৰে নাই, মানুহ তেতিয়া সেই যুদ্ধত মানে সোমাই যায়। এতিয়া উতবা বিন ৰাবিয়া আহিলে, তেওঁৰ পুতেক আল ৱালিদ আৰু তেওঁৰ ভায়েক চাইবা বিন ৰাবিয়া, তেওঁলোক তিনিও আগবাঢ়ি আহিলে ঢাল আৰু তৰোৱাল লৈ, আৰু কুৰেশ্বৰ পক্ষৰ পৰা মানে মুখামুখি যুদ্ধৰ কাৰণে আগবাঢ়ি আহিলে, মুবাৰজাৰ কাৰণে আগবাঢ়ি আহিলে। আৰু তাৰপিছত তেওঁলোকে আহি যেতিয়া সিহঁত তিনিজনক দেখিলে, আহি সিহঁতে কি কৰিলে, মুছলমানসকলক খুব গালি শপনি পাৰিবলৈ ধৰিলে। আচলতে সিহঁতে যুদ্ধলৈ মানে আহ্বান জনায় এইধৰণে, শত্ৰুপক্ষক মানে সিহঁতে চতায়। সিহঁতৰ আগবাঢ়ি অহা দেখি মুছলমানৰ ফালৰ পৰা কি হৈছে, আনচাৰৰ তিনিজন যুৱক আগবাঢ়ি গল। এই তিনিজন হৈছে আউফ, মুআৱিজ আৰু আব্দুল্লাহ ইবনে ৰাৱাহ। তেওঁলোক আনচাৰ চাহাবা। এই তিনিজনক দেখি যে কুৰেশে কলে যে, এওঁলোকৰ আমাৰ লগত কোনো কাম নাই, আমাৰ লগত কোনো শত্ৰুতা নাই। আমি এওঁলোকৰ লগত যুদ্ধ কৰিবলৈ অহা নাই। তেতিয়া কুৰেশবোৰে এইফালৰ পৰা চিঞৰি চিঞৰি কলে যে, ইয়া মুহাম্মদ ছাল্লাল্লাহু আমাৰ সমকক্ষ মানুহ পঠোৱা। আমাৰ লগত যুদ্ধ কৰিবলৈ, কোনোবা কুৰেশীক পঠোৱা। তেতিয়া সিহঁতৰ কথা শুনিলে চাহাবাসকল অপেক্ষা কৰিছে যে ৰাসূলুল্লাহ কাক পঠিয়ায়। কুৰেশী চাহাবাসকল। তেতিয়া ৰাসূলুল্লাহ প্ৰথমে নিজৰ পৰিয়ালৰ পৰা তিনিজনক পঠিয়ালে। সেইকেইজন হৈছে উবৈদা বিন হাৰিছ, হামজা বিন আব্দুল মুত্তালিব আৰু আলী বিন আবি তালিব। আৰু এই তিনিজন হৈছে মানে এজন কুৰেশৰ সম্ভ্ৰান্ত আছিলে। আৰু তেওঁলোকে মানে কুৰেশৰ বীৰ যোদ্ধা আছিলে। এই তিনিজনক প্ৰথমতে ৰাসূলুল্লাহ পঠিয়ালে, কাৰণ উবেইদা আছিলে ৰাসূলুল্লাহৰ কাজিন, হামজা ৰাদিয়াল্লাহু আনহু ৰাসূলুল্লাহৰ দদায়েক, আলী বিন আবি তালিবো আছিলে ৰাসূলুল্লাহৰ কাজিন হয়, দদায়েকৰ পুতেক। গতিকে প্ৰথমতে ৰাসূলুল্লাহ প্ৰথম নিজৰ তিনিজন পৰিয়ালৰ মানুহকে পঠিয়ালে। তেওঁলোকো মানে ওচৰ চাপি অহাত তেতিয়া কুৰেশবোৰে সুধিলে, তেওঁলোক তিনিজন যেতিয়া ওলাই গল যে তোমালোক কোন হয়? তেওঁলোকে নিজৰ নিজৰ যেতিয়া পৰিচয় দিলে, তেতিয়া কুৰেশখিনিয়ে কলে যে হয়, এতিয়া আমাৰ সমকক্ষ মানুহ আহিছে। এতিয়া মানে শ্ৰেষ্ঠ যোদ্ধাখিনি আহিছে, মানে এতিয়া আমি সমান সমান মানুহ আহিছে।
আৰু এইদৰে তেওঁলোকৰ মাজত মুবাৰজা হ'ল। হা উবেইদা ৰাদিয়াল্লাহু আনহুৱে কি কৰিলে, উতবা বিন ৰাবিয়াৰ লগত যুদ্ধ কৰিলে, হামজাৰ চাইবাৰ লগত হ'ল, আৰু আলী ৰাদিয়াল্লাহু আনহু হা আল ৱালিদৰ লগত হ'ল। আৰু সেই সময়ত খুব যুদ্ধ মানে বিৰাট হেৰি হৈছে আৰু অতি কম সময়ৰ ভিতৰতে কি হৈছে, হামজা ৰাদিয়াল্লাহু আনহুৱে তেওঁ মানে চাইবাক হত্যা কৰিলে, যাক তেওঁ হেৰি কৰিছে, আৰু আলী ৰাদিয়াল্লাহু আনহুৱে ৱালিদক হত্যা কৰিলে। ইফালে উবেইদাই কি হৈছে, উবেইদা আৰু উতবাৰ মাজত খুব মানে তয়া-ময়া যুদ্ধ লাগিছে। আৰু সেই যুদ্ধত কি হৈছে, উবেইদা ৰাদিয়াল্লাহু আনহুৰ মানে তেওঁৰ এখন ভৰি কাট খাই গ'ল, গতিকে তেওঁ পৰি গ'ল। হা আৰু উতবাই তেওঁক মানে সেইমতে হত্যা কৰিবলৈ মানে হেৰি কৰোতে, তৰোৱাল দাঙোতে সিফালৰ পৰা হামজা ৰাদিয়াল্লাহু আনহু আহি পেলাই উতবাক হত্যা কৰিলে। আৰু লগে লগে কি হৈছে, তেওঁলোকে উবেইদা ৰাদিয়াল্লাহু আনহুকো তাৰপৰা লৈ গ'ল। আৰু তেওঁ যে সেই ভৰিত যিটো আঘাত পালে, তাৰ পিছতে প্ৰায় 4-5 দিনৰ পিছতে উবেইদা ৰাদিয়াল্লাহু আনহুৰ মৃত্যু হ'ল। ঠিক আছে, গতিকে এয়া হৈছে মুবাৰাজা। আৰু এই যে ছজনৰ মাজত যিটো মুবাৰাজা হৈছিলে, তাৰ বিষয়ে আল্লাহ তাআলাই কোৰআন শৰীফত কৈছে যে, হাযান খাছমানি তাছামু ফি ৰাব্বিহিম, হা যে এইকেইজন হৈছে মানে অপনেন্ট, যি ইজনে সিজনৰ লগত তেওঁলোকৰ ৰবৰ বিষয়ে মানে যুদ্ধ কৰিছিলে। হা অৰ্থাৎ ৰসুলামেও মানে ৰবৰ ওচৰত দোৱা কৰিছে, তেওঁৰ ৰবৰ ওচৰত, ঠিক তেনেকে আবু জাহেলেও তেওঁ ৰবৰ ওচৰত দোৱা কৰিছে। আৰু এই আয়াতটোৰ বিষয়ে আলী ৰাদিয়াল্লাহু আনহুৱে সদায় মানে তেওঁ এইটো শপত খাই কয় যে, আল্লাহ তাআলাই এই আয়াত তেওঁলোকৰ বিষয়ে নাজিল কৰিছে, যে তেওঁলোকৰ যে প্ৰথম 3জনৰ যিটো মুবাৰাজা হৈছিলে, আলী ৰাদিয়াল্লাহু আনহু, হামজা ৰাদিয়াল্লাহু আনহু, আৰু উবেইদা বিন হাৰিছ ৰাদিয়াল্লাহু আনহু, এই 3জনৰ বিষয়ে কৈছে, আমাৰ 3জনৰ বিষয়ে এই আয়াতটো নাজিল হৈছিলে। আৰু যিমানে যুদ্ধ এতিয়া টেন্স হৈ গৈছে, যিমানে যুদ্ধ সেইটো বাঢ়ি গৈছে, তাৰপিছত আকৌ 3জন আহে তেনেকে মুবাৰাজা কৰিবলৈ। মুঠতে এই মুবাৰাজা বস্তুটো হৈছে যে, এজনৰ হত্যা হলেহে মানে বস্তুটো খাতে। যিমানে যুদ্ধ টেন্স হৈ গৈ থাকে, তেতিয়া কি হৈছে, ৰাসূলুল্লাহ মানে আৰু আল্লাহৰ ওচৰত দোৱা কৰিছে। এইটো দোৱা কৰিছে, কিছুমান ৰিবায়তত আহিছে যে, যুদ্ধ মানে চলি থকা সময়ত ৰাসূলুল্লাহ দোৱা কৰিছে, কিছুমান ৰিবায়তত থাকে আগ ৰাতি ৰাসূলুল্লাহ দোৱা কৰিছিলে, যে আল্লাহুম্মা আনজিজ লি মা ৱা'আদতানি, যে আল্লাহ তাআলা তুমি মোক যিটো প্ৰতিশ্ৰুতি মোক প্ৰতিশ্ৰুতি দিছিলা, যে মোক মানে তুমি যুদ্ধত মানে ফাতাহ দিবা, ইয়া আল্লাহ তোমাৰ প্ৰতিশ্ৰুতি তুমি পূৰণ কৰা, মই তোমাৰ সেই প্ৰতিশ্ৰুতি অপেক্ষাত ৰখি আছো। হা আৰু তাৰপিছত ৰাসূলুল্লাহ এই বুলিও দোৱা কৰিছে, ইয়া আল্লাহ এই মুছলিমীয় মুছলমান আছে, তুমি যদি আজি সহায় নকৰা, এই মানুহখিনি যদি আজি শেষ হৈ যায়, তেন্তে এই পৃথিৱীত তোমাৰ নাম লবলৈ কোনো মানুহ বাচি নাথাকিব। তোমাৰ ইবাদত কৰিবলৈ আৰু কোনো বাচি নাথাকিব। গতিকে তেওঁ গোটেই ৰাতি মানে এইটো কোৱা হয় যে, ৰাসূলুল্লাহ গোটেই ৰাতি আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিছে, আৰু খুব কান্দি কান্দি তেওঁ দোৱা কৰিছে, কিবলাৰ ফালে মুখ কৰি নিজৰ হাত আগবঢ়াই। আৰু তেওঁ মানে ইমান দোৱাৰ পিছতে ক'ব নোৱাৰা মানে হৈ গৈছে, আৰু তেওঁ মানে গাৰ পৰা তেওঁৰ চাদৰখনো পৰি গৈছে। সেই সময়তে আবু বকৰ ৰাদিয়াল্লাহু আনহু আহিলে, আবু বকৰ ছিদ্দিক, ৰাসূলুল্লাহৰ চাদৰখন তুলি তেওঁৰ গাত দিলে, আৰু ক'লে, ইয়া ৰাসূলুল্লাহ আপুনি যথেষ্ট দোৱা কৰিলে, যে আপোনাৰ এতিয়া উঠক আপুনি, যে আপোনাৰ ৰবে নিশ্চয় শুনিছে, আপোনাৰ ৰবে আপোনাৰ দোৱা কবুল কৰিছে, আৰু তেওঁ আপোনাক নিশ্চয় তেওঁ মানে আপোনাৰ যিটো প্ৰতিশ্ৰুতি দিছে, তেওঁ সেয়া পূৰণ কৰিব। গতিকে আপুনি এতিয়া অকণমান উঠক, আপুনি অকণমান আৰাম কৰিব। আৰু ৰাসূলুল্লাহৰ এই দুৱাৰ ফলত আল্লাহ তাআলাই লগে লগেই কি হৈছে, তৎক্ষণাতে মানে ৰাসূলুল্লাহৰ দোৱা কবুল কৰিলে, আৰু আল্লাহ তাআলাই চাহাবাসকলৰ সহায়ৰ কাৰণে আল্লাই নিজৰ এক ফিৰিষ্টাৰ দল পঠিয়াই দিলে, আৰু সেইকাৰণে বিখ্যাত বদৰৰ যুদ্ধত য'ত ফিৰিষ্টাই অংশগ্ৰহণ কৰিছিলে মুছলমানৰ হৈ। ইনশা আল্লাহ তাআলা এই বিষয়ে আমি অহাবাৰ চাম। অহাবাৰ তেতিয়া বদৰৰ যুদ্ধ আৰু নিশ্চয়কৈ শেষ হ'ব। সুবহানাকা আল্লাহুম্মা বিহামদিকা নাছহাদু আল্লা ইলাহা ইল্লা আনতা নাস্তাগফিৰুকা ওয়া নাতুবু ইলাইক।